This is the first class for Assam part. See, Assam part importance to ক'ত আহে আজি মই তোমাক এটা সম্পূৰ্ণ ওভাৰভিউ এটা দি আছো হা আৰু যিখিনি বস্তু আজি কম আজিয়ে কম তোমালোকে লিখি ল'বা, সেইখিনি জাষ্ট মানি চলিবা হা বস্তুখিনি। আসাম পাৰ্টৰ মেইন ইম্পৰ্টেঞ্চটো হ'ল যে তোমালোকৰ প্ৰিলিমছ, মেইনছ আৰু পাৰ্চনেলিটি টেষ্ট, ইণ্টাৰভিউ বুলি কোৱা নহয়, আমাৰ পাৰ্চনেলিটি টেষ্ট বুলি কোৱা হয়, ঠিক আছে। আৰু এই তিনিটা পাৰ্টৰ কাৰণে নহয় চবতকে আই থিংক মানে হলিষ্টিকেলি বনাব, তোমালোকৰ কনচেপচুৱেলি যাবৰ কাৰণে বেষ্ট হ'ল আসাম পাৰ্টটো, ঠিক আছে। বিকজ আফটাৰ আই থিংক স্কুল লেভেল তোমালোকে অসমৰ চাগে ওপৰত যাৰ পঢ়া মানে অসমীয়া কিতাপ পঢ়া অভ্যাস আছে তেওঁলোকক বাদ দি ইমানখিনি পঢ়া নাযায়, অ'কে। বাট ইয়াতে চবতকে ইম্পৰ্টেণ্ট পাৰ্টটো হ'ল আমি এতিয়া গম পাম যোৱা বছৰ প্ৰিলিমছত কিমান থাকে প্ৰিলিমছত মাৰ্কছ। APSCত তিনিটা পাৰ্ট থাকে জানা চাগে, প্ৰিলিমছ, মেইনছ আৰু পাৰ্চনেলিটি টেষ্ট। প্ৰিলিমছত টোটেল মাৰ্কছ কিমান থাকে, GS-ত 200 হয়নে, আৰু CSAT-খন বাৰু পাছ কৰিব লাগে। আচ্ছা, লাষ্ট ইয়াৰ there was around 52 questions from Assam part, অ'কে। মানে বাকী মানে অলপতো পঢ়িব লাগিব আৰু, কিন্তু অসম পাৰ্টটো তোমালোকে কৰিবই লাগিব, উইদাউট আসাম পাৰ্ট মানে নোলায়গে। কাট অফ এতিয়ালৈকে দিয়া নাই চাগে, 91 চাগে যাব, মানে যিমানখিনি আমি ষ্টুডেণ্টৰ লগত কথা পাতিছো। আচ্ছা, নেক্সটটো হ'ল এই বছৰ মেইনছত এই বছৰ যে হৈ গ'ল এমাহ আগত 735 মাৰ্কছ ফ্ৰম আসাম পাৰ্ট। মেইনছৰ টোটেল মাৰ্কছ কিমান থাকে 1500, অ'কে। তাৰে আধা 735 ফ্ৰম আসাম পাৰ্ট, আৰু তাতকে বেছি আছে, আমি কিছুমান বস্তু ইনক্লুড কৰা নাই, অ'কে। থাৰ্ডটো হ'ল পাৰ্চনেল টেষ্ট। পাৰ্চনেল টেষ্ট তোমালোকে মানে কাৰোবাৰ ফিডবেক লৈছা নে, চিনিয়ৰ যোনে পাইছে অলৰেডি লৈছা, সুধিছে নিজৰ ডিষ্ট্ৰিক্টৰ অসমৰ কথা পুৰা সোধে হা। তো আসাম পাৰ্ট তোমালোকৰ বহুত বেছি ইম্পৰ্টেণ্ট হৈ যাব, অ'কে। আৰু পেটাৰ্ণটো তোমাৰ কি হয়, এতিয়া যদি চোৱা যোৱা পৰহি এটা এক্সাম এটা হৈ গৈছে APSCৰ ৰিচাৰ্চ এছিষ্টেণ্টৰ চামথিং লাইক পৰীক্ষা এটা হৈ গৈছে নেকি, এই পেপাৰখন হৈছে দেখিছা নেকি, দেখিছা? চাইছিলো যিখিনি তোমাৰ GS ইণ্ডিয়া পাৰ্ট আছে সেইখিনি বাৰু ইমান টান নহয়, কিন্তু তোমালোকে কৰি দিবা। আসাম পাৰ্টৰ কুৱেশ্যনবোৰ দেখিছা, তো আসাম পাৰ্টৰ কুৱেশ্যনখিনি চবে সুধিছে মানে ক'ৰ পৰা আহি আছে, ঠিক আছে। একচুৱেলি ক'ৰ পৰা আহিছে না, কাৰেণ্ট এফেয়াৰ্ছৰ পৰা আহি আছে। মই দেখাম যে কাৰেণ্ট এফেয়াৰ্ছ পাৰ্টত ক'ৰ পৰা আহি কুৱেশ্যন, মই আজি দেখাম ক্লাছত বস্তুখিনি আফটাৰ চিফ। তো সেইটো কাৰণে অসমৰ এতিয়া ইজি কুৱেশ্যন নাহে, ক'ব গ'লে লাষ্ট ইয়াৰৰ ধৰি লোৱা তাৰ আগৰ বছৰ অকণ ইজিয়ে আছিলে আসাম পাৰ্টৰ কুৱেশ্যন। যেনেকে মই তোমালোক কৈছিলো যে প্ৰথম আহোম ৰজা কোন হয়, চুকাফা। ছেকেণ্ড চুতেওফা। থাৰ্ড সুবিনফা। ফ'ৰ্থ চুখামফা, চুক্ৰাংফা, মানে চুতুফা, তেনেকে তোমালোকে এটা ক'ডো দিছিলো চাগে, ৰাইট। তো আগতে বাৰু অকল ইম্পৰ্টেণ্ট কেইজন মনত ৰখাটো হৈ, যেনেকে তোমাৰ 8 নম্বৰ কোন আছিলে আহোম ৰজা, চুডাংফা। 14 নম্বৰ চুহুংমুং, মানে দেন চুক্লেংমুং এটচেট্ৰা। চ' আগতে তোমাৰ কি হয়, প্ৰথম এজন দুজন মনত ৰাখিলে হৈ যায়, আজিকালি তেনেকুৱা নহয়, পুৰা ডেপথত যাব লাগে, অ'কে। সেইটো হ'ল এটা মেইন ইছ্যু। ছেকেণ্ডটো হ'ল অসমৰ জিঅ'গ্ৰাফিৰ যিখিনি কুৱেশ্যন সেইখিনি আগৰ নিচিনা ইজি হৈ থকা নাই, অসমৰ জিঅ'গ্ৰাফিখিনিও টাফ হৈ গৈছে। কাৰণ আগতে ব্ৰহ্মপুত্ৰৰ ওপৰত বা কিবা পঢ়িলে আমাৰ হৈ গৈছিলে, আজিকালি তেনেকুৱা নহয়। চোৱা, এটা সাধাৰণ মানে জিকে, অসমৰ ডিষ্ট্ৰিক্ট কিমানখন আছে, 35, ঠিক আছে। তো তাৰে কিমানকেইখন ডিষ্ট্ৰিক্টত থৈ ব্ৰহ্মপুত্ৰ গৈছে, এনি আইডিয়া? 28খন নি বাৰু? 28খন বহুত বেছি, 18তকৈ বেছি, 21, 22, ঠিক আছে। কাৰণ কেইখনমানত ছুটি বৰাক গৈছে, বৰাক কেইখন ছুটি গৈছে। তো দিজ আৰ দ্য চাৰ্টেইন পইণ্ট যিবিলাক তোমালোকে পঢ়িব লাগিব হা। যেনেকে তোমাৰ আমি ডিছকাছ কৰিছো ক্লাছত যে SC ST আমাৰ কমিউনিটি কিমান কেইটা আছে, অ'কে। তো এইবিলাক বস্তু তোমালোকে ক'ত অনলি কাৰেণ্ট এফেয়াৰ্ছ চাবা, এইবিলাক কোনো কিতাপত নোপোৱা, প্ৰথম কথা, ঠিক আছে। কাৰেণ্ট এফেয়াৰ্ছ পঢ়িবই লাগিব। নেক্সট পাৰ্টটো হ'ল যিখিনি কাৰেণ্ট এফেয়াৰ্ছ ইণ্ডিয়াত চলি আছে তাৰে পাৰ্চপেক্টিভত অসমৰ যিখিনি ইম্পেক্ট
সেই পাৰ্টটোৰ পৰা কুৱেশ্যন সুধি আছে হা। আৰু চোৱা ইয়াতে ইয়াৰ আগতে অকল পঢ়িলে হৈ গৈছিলে, যে ক'লে বস্তুখিনি জানা, এবাৰ দুবাৰ ৰিডিং দিছিলা, পঢ়িলে হৈ যায়। বাট লাষ্ট 2 years, বিশেষকে লাষ্ট ইয়াৰ, পেপাৰ ৱাজ টোটেলি এনালিটিকেল। ত' চবতে তোমালোকৰ ভিউ সুধিছে। ত' যিবিলাক মানে কিতাপত লিখা আছে ফেকচুৱেল ডাটা, দোজ আৰ লেছ ইম্পৰ্টেণ্ট। মোৰ ইম্পৰ্টেণ্ট কি হয়, তোমালোকৰ পাৰ্চনেল ভিউখিনি, হয়নে? ত' সেইটো কাৰণে তোমালোকে অকণ হলিষ্টিক যাব লগা হয় আছাম পাৰ্টটোৰ কাৰণে, ঠিক আছে? ত' যদি আমি ষ্টাৰ্ট কৰো, এইখন হ'ল লাষ্ট ইয়াৰ এছে। অ'কে, এছে দুখন লিখিব লাগে, জানো চাগে, পাৰ্ট এ ছেকশ্যন বি দুটা পাৰ্ট থাকে, আৰু বহুত পাৰ্টৰ পৰা এখন এখন লিখিব লাগে। ত' দেয়াৰ ৱেৰ 3 essay ফ্ৰম আছাম পাৰ্ট লাষ্ট ইয়াৰ, ঠিক আছে? আৰু চি নিউজ পেপাৰ কিয় ইম্পৰ্টেণ্ট হৈ যায়, মই গোটেইখিনি ইয়াত কমপ্লিট কৰাই নাই। অবেচিটিৰ ওপৰত ইন দ্য চেম উইক আছাম ট্ৰিবিউন আৰু চেণ্টিনেল এটচেট্ৰা তাৰ পৰা এটলিষ্ট 4 আৰ্টিকেলছ আছিলে। অ'কে, ত' অবেচিটি ৱাজ ওৱান অফ দ্য হট টপিক। আমি অবেচিটি কৰোৱা হৈছিলে ছচাইটিত, বাট পুৰা মানে থৰ' হোৱা নাছিলে আমাৰ। অ'কে, নেক্সট হ'ল ডিভৰ্চ অসমৰ। অ'কে, এইটোও সোধা হৈছে লাষ্ট ইয়াৰ, মানে দিছ ইয়াৰ APSC মেইনছ। এণ্ড ডিভৰ্চৰ ওপৰত ফুল ডাটা আৰ্টিকেল থাকে, আমি এইখিনি ডিছকাছো কৰিছিলোঁ, কাৰেণ্ট এফেয়াৰ্ছ ক্লাছত ডিছকাছ কৰিছিলোঁ আমি। অ'কে, চ' অসম পাৰ্টৰ পৰাই তোমালোকৰ দুখন এছে কভাৰ হৈ আছে, লাষ্ট ইয়াৰ কভাৰ হৈ আছে, ইনফেক্ট নট অনলি দিছ মেইনছ। আৰু এইখিনি হৈছে তোমালোকৰ মেইনলি কাৰেণ্ট এফেয়াৰ্ছ পাৰ্টৰ পৰা। ত' কাৰেণ্ট এফেয়াৰ্ছ পাৰ্টটো তোমালোকৰ এতিয়াৰ পৰা নিয়াটো বহুত ইম্পৰ্টেণ্ট, ঠিক আছে? যদি চোৱা যোৱা বছৰ ছাৰ, কোৱা এই অবেচিটি আৰু ডাইভৰ্চ ৰেট যিটো আছিলে, এইটো হেৰিয়াত আহিছিল নেকি ছাৰ? কি বুলি হয় হয় কয়, হয় 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 ঠিক আছে, হয় এডিটৰিয়েলত আহিছিল ন, আহে ন? হয়, এডিটৰিয়েল আছিলে, হয়। এডিটৰিয়েলৰ কিছুমান ইম্পৰ্টেণ্ট হয়, গম পোৱা যায় কোনবিলাক ইম্পৰ্টেণ্ট হয়। ৰিচেণ্টলি আই থিংক পূৰ্ণানন্দ বৰগোহাঁইৰ ওপৰত এটা এডিটৰিয়েল আহিছিল, তাৰ পৰা চাগে কুৱেশ্যন আহিছিল নেকি, ৰিচাৰ্চ হয় নে? তো কোনো কিতাপত নাই সেইবিলাক বস্তু। আচ্ছা, আছাম পাৰ্টৰ কুৱেশ্যন ক'ত ক'ত আহে, এটা হ'ল কুৱেশ্যন ক'ত আহিছে আৰু চিলেবাছত কি আছে। অসম পাৰ্টৰ চিলেবাছ কি আছে জানানে? অসম পাৰ্টৰ চিলেবাছ কি আছে তোমালোকৰ এক্সামৰ কাৰণে? দেট ইজ দ্য ফাৰ্ষ্ট থিং, ইউ শুড নো দ্য চিলেবাছ। কি কি আছে চিলেবাছ অসম পাৰ্টৰ? কোনকেইখন পেপাৰত কি আছে, এনি আইডিয়া? তোমালোকৰ মেইনছৰ পেপাৰ কিমানখন? 6খন, এখন এছে ছেকেণ্ড, বাকী GS 5খন আছে। অসম পাৰ্টৰ চিলেবাছ ক'ত ক'ত আছে? GS 5টো আছে, তাৰ বাহিৰে স্যাৰ ওৱানত আছে। মনত আছে জানো? স্যাৰ আৰ্ট এণ্ড কালচাৰ পাৰ্চপেক্টিভত। আচ্ছা, কুৱেশ্যন ডাইৰেক্টলি মেনশ্যন কৰা আছে। চ' কুৱেশ্যনটো আহিছে, গোটেইখনতে আহিছে, GS 1 পৰা GS 2 চবতে আহিছে। ফাৰ্ষ্ট হ'ল চিলেবাছ, তাতে মই আহি আছো হা, অকণমান মই কৈ লৈছো আগতে, আফটাৰ ডেট উইল ডিছকাছ। GS 1 পৰা আহিছিলে 50 মাৰ্কছ এই বছৰ মেইনছত, অনলি আছাম পাৰ্ট দেই। GS 2 কম আহিছে এইবাৰ, 20 মাৰ্কছ, GS 3 85 মাৰ্কছ, GS 4 20 থিয়ৰী 60 কেছ ষ্টাডিজ, আৰু GS 5 250 মাৰ্কছ। অ'কে, টোটেল 735 মাৰ্কছ ফ্ৰম আছাম পাৰ্ট, দেট ইজ 50%। অ'কে, ত' দিছ ইজ দ্য মানে ওৱান ইয়েৰ টু ক্ৰেক। বাকীখিনি পাৰ্টত তোমাৰ কি হয়, এইবাৰো দেখিবা কিছুমান আনৱান্টেড, নট আনৱান্টেড, জেনেৰেলি চিলেবাছত কভাৰ কৰা নহয়। যেনেকে তোমাৰ ইণ্ডিপেণ্ডেঞ্চ মুভমেণ্টৰ ওপৰত আই থিংক কিতাপৰ ওপৰত সুধিছিলে, হয়নে? আচ্ছা, বাই দ্য ৱে ডেট ৱাজ এইবছৰ মেইনছৰ মডাৰ্ণ ইণ্ডিয়া হিষ্ট্ৰী এটা কুৱেশ্যন এটা আছিলে, ৰাইট এ ব্ৰিফ নোট এবাউট এ নভেল which is written on the taking the base as a তোমাৰ যিটো 1947 ইণ্ডিপেণ্ডেঞ্চ মুভমেণ্ট বা পাৰ্টিশ্যন। অ'কে, কিবা কিতাপ শুনিছা পাৰ্টিশ্যনৰ ওপৰত তোমালোকে? কিবা পঢ়িছে না আজিলৈকে? কিবা এখন নভেলৰ ওপৰত লিখিব দিছে, জেনেৰেলি সোধা নহয় এইবিলাক কুৱেশ্যন। আচ্ছা, সুধিছে, কিবা পঢ়িছা নভেল তেনেকুৱা পাৰ্টিশ্যনৰ ওপৰত তোমালোকে? এখন ফেমাছ আছে, ট্ৰেইন টু পাকিস্তান, খুশৱন্ত সিং জানা চাগে। বাট সেই কুৱেশ্যনটো আহিছে ক'ৰ পৰা, আহিলে কিয়, আহিলে ক'ৰ পৰা? ঠিক আছে, নাও ডেফিনেটলি জাষ্টিফিকেশ্যন মেক্সিমাম এইটো হয় যে সেইটো মানে ৰেণ্ডম কুৱেশ্যন হয়, বাট দেট ৱাজ এ কুৱেশ্যন টেকেন ফ্ৰম ক্লাছ 8 মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী এক্সাৰচাইজ। এই যে মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী ক্লাছ 8ৰ যিখন NCERT, আফটাৰ দ্য চেপ্টাৰ কিছুমান কুৱেশ্যন দিয়া থাকে নহয়, থাকে ন? আৰু ইন দ্য ক্লাছ 8 আই থিংক 8ৰ কিতাপ দুখন আছে মডাৰ্ণ ইণ্ডিয়া, ছেকেণ্ড মডাৰ্ণ ইণ্ডিয়াখনৰ ওৱান বুক হেজ বিন ডিছকাছড। ক্লাছ 8ৰ যিখন মডাৰ্ণ ইণ্ডিয়া আছে, ছেকেণ্ড মডাৰ্ণ ইণ্ডিয়াখনত এখন কিতাপত
এখন ইণ্ডিপেণ্ডেন্স পাৰ্টিশ্যনৰ ওপৰত ডিছকাছ কৰা আছে আৰু তাৰে এক্সাৰচাইজত তোমাৰ এই কুৱেশ্যনটো দিয়া আছে ৰাইট এ নোট অন এনি বুক অন পাৰ্টিশ্যন ঠিক আছে চিমিলাৰলি আই থিংক ভক্তি চফি মুভমেণ্টৰ এইবাৰ এটা ডিচেণ্টৰ কুৱেশ্যন এটা আছে মই এইটো অসমৰ পাৰ্টৰ কথা কোৱা নাই বাৰু হা ভক্তি চফি মুভমেণ্টৰ এইবাৰ ডিচেণ্টৰ ওপৰত কুৱেশ্যন এটা আহিছিলে ডেট ৱাজ কভাৰ্ড ইন ক্লাছ 7 NCERT বুক আৰু সেইটোও তোমাৰ আহিছে এক্সাৰচাইজৰ পৰা ঠিক আছে তো বেচিক বুকছ তোমালোকে মিছ কৰিব নোৱাৰা কোচিঙৰ মেটেৰিয়েলছ হওক ক্লাছ হওক হোৱাট এভাৰ বাট বেছিক যিখিনি NCERT তোমালোকে সেইখিনি মিছ কৰিবই নোৱাৰা লাগিলে ডাঙৰ ডাঙৰ কিতাপ স্পেক্ট্ৰাম মিছ কৰি দিয়া কেছ নাই আই অনেষ্টলি বিলিভ যে 2014 যিখন স্পেক্ট্ৰাম আছিলে সৰু কিতাপ এইখিনিমান একদম পোৱালি দুদিনত তোমাৰ ফুল ৰিভিজন হৈ যায় যেটো আছে ফাৰ ফাৰ মোৰ বুক মানে বেটাৰ বুক এতিয়া যিখন স্পেক্ট্ৰাম আছে এই প্ৰকাণ্ড হয় মানে আৰু ইমান ফেক্টছ দিয়া আছে উইদাউট কনচেপ্ট মনত ৰখাটো সম্ভৱ নহয় ঠিক আছে আৰু তোমালোকে এতিয়া এক্সামৰ কাৰণে পঢ়ি আছা PhD কৰি থকা নাই ইমানখিনি পঢ়িটো লাভ নাই হয়নে আচ্ছা তো সেইখিনি বস্তু পঢ়িবই লাগিব এগেইন আছাম পাৰ্টৰ কাৰণে তোমালোকৰ দুটা পাৰ্ট এটা হ'ল চেবাৰ তোমাৰ 8, 9, 10ৰ কিতাপ কেইখন আছে সৰু সৰু দামো কম 30-40 টকা জিঅ'গ্ৰাফী হিষ্ট্ৰী আৰু পলিটি ইকনমি তিনিখন বুক 8, 9, 10 আৰু নেক্সটটো হ'ল স্বদেশ অধ্যয়ন ক্লাছ 11 আৰু ক্লাছ 12 অ'কে তাৰ পৰা দ্বিতীয় কুৱেশ্যন আহি আছে তাৰ পৰা এতিয়াও আহি আছে অ'কে তোমালোকে সেইখিনি মিছ কৰিব নোৱাৰা অ'কে সেইখিনি কিনিবাই PDF অনলাইন পাই যাবা যদি তোমালোকৰ PDF পৰা অভ্যাস আছে বাট পৰাপক্ষত কিনি লোৱা যদি মাৰ্কেটত নোপোৱা আমাৰ পৰা জেৰক্স কৰি ল'বা কাৰণ গভৰ্ণমেণ্টৰ কিতাপ হয় সেই সকলো সময় মাৰ্কেটত এভেইলেবল নাথাকে ঠিক আছে এইখিনি আচ্ছা আৰু ৰেষ্ট বাকীখিনি তোমাৰ আমাৰ কাৰেণ্ট এফেয়াৰ্ছ পাৰ্ট আৰু কাৰেণ্ট এফেয়াৰ্ছ পাৰ্ট ডেইলি কভাৰ কৰিবা নহ'লে একুমুলেট হৈ যাব ঠিক আছে আজিলৈকে লোন লৈ গৈছা নেকি লোন লৈছা নেকি কোনোবাই লৈছা লোন একুমুলেট হয় দেখিছানে যদি মানে সপককে হৈ যায় ৰাইট তো চেম বস্তু কাৰেণ্ট এফেয়াৰ্ছ যদি দুদিন মিছ কৰিছা নহয় ইমান লোড পৰিব প্ৰেছাৰ পৰিব আৰু মনতো শান্তি নোপোৱা সেইখিনি লগালগ কৰি যাবা অ'কে এনিৱে তোমাৰ আচ্ছা আউট অফ 735 মাৰ্কছ যিখিনি আহিছে 700 মাৰ্কছ আমাৰ ক্লাছত পঢ়োৱা গৈছিলে অ'কে আৰু বাকীখিনিও ইয়াতকৈ অলপ বেছি আছে আমি সেইখিনি ডিছকাছ নকৰোঁ সেইখিনি মানে অসম বা ইণ্ডিয়া দুইটা পাৰ্ট মিক্স আপ হৈ আছে ঠিক আছে আৰু তাৰ আগৰ বছৰো আই থিংক 250 এছে দুখন আছিলে এখন ইণ্ডাষ্ট্ৰি আৰু এইখন তাৰ আগৰ বছৰৰ এৰাউণ্ড 700 চামথিং মাৰ্কছ তোমাৰ অসম পাৰ্টৰ পৰা আহিছে তোমাৰ আছাম পাৰ্টে 50% কভাৰ কৰে ঠিক আছে তো তোমালোকৰ ইয়াৰ পৰা 50% কভাৰ হৈ যাব ঠিক অ'কে নাও যদি চোৱা প্ৰিলিমছৰ ক্ষেত্ৰত জানাই 200 GS মেইনছ টোটেল 1500 পাৰ্চেণ্টেজ 180 মাৰ্কছ এই বছৰৰ পৰা ইয়াৰ আগতে বেছি আছিলে 275 আছিলে এই বছৰৰ কমাই দিছে গম পোৱা চাগে ন কিয় কমাইছে কিয় কমাইছে না আচ্ছা এইকাৰণে কমাইছে দিয়াৰ ইজ এ জাজমেণ্ট এতিয়া আমি জাজমেণ্ট পঢ়িব লাগে GS টোৰ কাৰণে সেই জাজমেণ্টত কোৱা আছে যে টোটেল মাৰ্কছৰ 12%ৰ ওপৰত ইণ্টাৰভিউ মাৰ্কছ হ'ব নোৱাৰে অ'কে তো টোটেল মাৰ্কছ কিমান হয় এতিয়া 1500 অ'কে তো সেই তাৰে ওপৰত এইকাৰণে এনিৱে সেইখিনি মডিফিকেশ্যন কৰিলে গভৰ্ণমেণ্টে এতিয়া আহিলে চিলেবাছ আছাম পাৰ্টৰ চিলেবাছ ঠিকেই আছে GS1ত ডাইৰেক্ট মেনশ্যন নাই বাট GS1 আমাৰ কুৱেশ্যন আহে বিকজ আৰ্ট এণ্ড কালচাৰ হিষ্ট্ৰী পাৰ্টটো আছে GS2 এইবাৰ কুৱেশ্যন কম আহিছে ডেট মিনছ অহা বছৰ কুৱেশ্যন যে কম আহিব এইবাৰ অনলি 20 মাৰ্কছ আহিছে ৰাইট লাষ্ট ইয়াৰ বহুত মাৰ্কছ আছিলে আই থিংক নেক্সট ইয়াৰ তোমালোকৰ এই পাৰ্টৰ কুৱেশ্যন বহুত থাকিব যদি চোৱা social sector services relating to health, education, human resource and issues related to poverty and hunger with emphasis on Assam. এইটো হ'ল topic number 14 in the GS2 syllabus যিখন APSC দিছে তোমালোকক তো চাবা এইটো হ'ল আছাম পাৰ্টৰ ফাৰ্ষ্ট টপিক নেক্সটটো হ'ল important aspects of governance, transparency and accountability. E-governance, applications, models, successes, limitations, potential, citizen charter, transparency and accountability, and institutional and other measures with emphasis on Assam. So topic number 14, topic number 15 is from Assam. আৰু ইয়াৰ পৰা তোমালোকে I think 50 মাৰ্কছ এটাটো মানে জেনেৰেলি যিহেতু বহুত ডাঙৰ টপিক হয় গভাৰ্নেন্সৰ ঠিক আছে তো গভাৰ্নেন্সৰ কুৱেশ্যন আছাম পাৰ্টত সেইটো কাৰণে আহে নেক্সটটো হ'ল GS3 ইয়াত যদি চোৱা GS3 এতিয়ালৈকে যিমান কুৱেশ্যন আহিছে চব ডিজাষ্টাৰ অসমৰ পৰা আহিছে মন কৰিছা ন আৰু মই তোমালোকক এতিয়াই কৈ থওঁ মই আগৰ বেটছকো কৈছিলো অসম জোন 5ত আছে তো ডিজাষ্টাৰ ইজ ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট টপিক তো ডিজাষ্টাৰ অসম পাৰ্ট আহিবই
আৰু যিখিনি তোমালোকৰ ৰিচেণ্ট ডেভেলপমেণ্ট আছে, লেটছ চে 2022ত এখন আমাৰ প্লেন আহিছিলে, কি আছিলে? আছাম ডিজাষ্টাৰ মেনেজমেণ্ট প্লেন 2022। আৰু সেই প্লেনখনৰ অনা হৈছিলে কেতিয়া? 2022ৰ ছেপ্টেম্বৰত আনিছে আৰু ইমপ্লিমেণ্টেশ্যন আৰম্ভ হৈছিলে 2023ৰ আই থিংক ফেব্ৰুৱাৰী মানৰ পৰা। 2023ত যিটো মেইনছ হৈ গৈছিলে ন, সেইটো মেইনছ কেতিয়া হৈছিলে? 2023ৰ জুনত হৈছিল নেকি বাই চান্স, মই পাহৰিলো। এই বছৰটো জুলাইত হৈছে ন? আগৰবাৰ স্যাৰ জুলাই ফাৰ্ষ্ট উইকতে হৈছিলে। জুলাই ফাৰ্ষ্ট উইকত হৈছিলে। হয়। সেই একখনৰ পৰা 120 মাৰ্কছ আহিছিলে, অনলি ওৱান ছিংগল প্লেন। ৱাই? ট্ৰিবিউন এডিটৰিয়েলছ, অসমৰ ৰিচেণ্ট মুভমেণ্ট। ঠিক আছে, ঠিক আছে। যোৱা বছৰ আছাম ডিজাষ্টাৰ মেনেজমেণ্টৰ দুখন ৰিপৰ্ট পাব্লিছ হৈছে। এখন হ'ল DRI। DRI মানে হ'ল ডিজাষ্টাৰ ৰেজিলিয়েণ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ। অ'কে, ফৰ এক্সাম্পল দিছপুৰে তোমাৰ 5খন কলেজ এষ্টাব্লিছ কৰিছে। মই অলপ ডিছকাছ কৰা নাই চাগে। 5খন কলেজ কিহৰ কাৰণে? ঘৰ বনাই আছে, কাৰোবাৰ ঘৰ বনাই আছে, ঘৰটো ঠিক আছে, ঘৰৰ কাম চলি আছে। ঘৰৰ কাম যেতিয়া চলি থাকে, যিবিলাক মানুহে কাম কৰে তেওঁলোক কোৱালিফাইড হয়নে? তেওঁলোকৰ কিবা কোৱালিফিকেশ্যন আছেনে যে বিল্ডিংটো বনাবৰ কাৰণে? এতিয়া ব্ৰিজ বনাবৰ কাৰণে গভৰ্ণমেণ্টে কণ্ট্ৰেক্ট দিছে, তেওঁলোকৰ কণ্ট্ৰেক্টৰ লাইচেঞ্চ লাগে, বহুত কিবা লাগে। ঘৰ বনাবৰ কাৰণে কি আছে? অসমতো ডিজাষ্টাৰ বহুত হয়, আৰ্থকুৱেক আহে, ইৰোজন হয়, হয়নে? তো দিছপুৰে 5খন স্কুল এষ্টাব্লিছ কৰি আছে ফৰ ৱৰ্কাৰ্ছ, ফৰ চাৰ্টিফাইড ৱৰ্কাৰ্ছ। অকল তেওঁলোকে কাম কৰিব পাৰিব ইন ফিউচাৰ। ঠিক আছে, সেইটো হ'ল DRI। নেক্সট আৰু এখন ৰিপৰ্ট ওলাইছে আছাম ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি, সেইটো হ'ল DRR, ডিজাষ্টাৰ ৰিস্ক ৰিডাকশ্যন। এতিয়া তোমালোকে ঘৰ গৈ চাবা এইবছৰ তোমাৰ APSC মেইনছত DRR আৰু DRI কুৱেশ্যন কিমান আছে চাবা। ঠিক আছে, টপিকটো ষ্টেটিক হয়, ডিজাষ্টাৰ মেনেজমেণ্ট, বাট যিখিনি ডাইনামিক বস্তু ইয়াত হৈ আছে তাৰ পৰা কুৱেশ্যন আহি আছে। ঠিক আছে, আৰু ছেম বস্তু তোমাৰ সময়তো হ'ব। এতিয়া আকৌ আমি এইবিলাক ডিছকাছ কৰিম, যি ৰিপৰ্ট ওলাই আমি ডিছকাছ কৰিম। আগৰ বছৰত আমি ডিছকাছ কৰিছো। ফৰ এক্সাম্পল ফ্লাডৰ কাৰণে উই ডিছকাছ এবাউট 2 থিংছ। এটা হ'ল ইম্পৰ্টেণ্ট, নতুনকৈ আৰম্ভ কৰিছো অসমত, এটা হ'ল ভেটিভাৰ গ্ৰাছ। কি হয় ভেটিভাৰ গ্ৰাছ? এনি আইডিয়া কি হয় ভেটিভাৰ গ্ৰাছ? স্যাৰ এইটো মডেল চলি আছে স্যাৰ হেৰিয়াত। হয়, মানে হয় কি ভেটিভাৰ গ্ৰাছ? শুনিছা? নাই শুনা? ফ্লাড প্ৰটেকশ্যনৰ কাৰণে। তো ভেটিভাৰ গ্ৰাছটো তোমাৰ কি হয়? লেটছ সে দিছ ইজ দ্য গ্ৰাছ ওলাই আছে, দিছ ইজ দ্য ৰুট। কোনটো দীঘল? ৰুটটো। তো ফ্লাড ৱাটাৰে তাতে মুভমেণ্টটো কৰাই দিব নোৱাৰে, ইৰোজন কৰাব নোৱাৰে। ঠিক আছে, চ' 2022ৰ মেইন চাবা, 23ৰ মেইন চাবা, ফ্লাডৰ ৰিচেণ্ট ষ্ট্ৰাকচাৰেল আৰু নন ষ্ট্ৰাকচাৰেল তোমাৰ মিজাৰ ওপৰত কুৱেশ্যন সুধিছিলে। নেক্সটটো আছিল নতুনকে তোমাৰ ছুইডেনৰ পৰা লৈছে এখন গভৰ্ণমেণ্টে, সেইটো হ'ল সাবমাৰ্জ ভেন টেকনলজি। ঠিক আছে, থাৰ্ডটো এইবছৰ কেলে আহিলে? ইণ্টাৰনেশ্যনেল ৰিলেশ্যন জিঅ' পলিটিক্স তলৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয়। আমি অসমত ইণ্টাৰনেশ্যনেল কোন কোন কাউণ্ট্ৰি অসমৰ লগত ৰিলেশ্যন আছে? ইণ্ডিয়া নহয়, অসম কৈছো। স্যাৰ জাপান, এটা হ'ল জাপান, এটা জাপানে আমাক বাংলাদেশ, দিগদাৰ কৰে। ম্যানমাৰ, অষ্ট্ৰেলিয়া স্যাৰ। ম্যানমাৰ আৰু অষ্ট্ৰেলিয়া কিহৰ কাৰণে? স্যাৰ ফ্লাডৰ কাৰণে এতিয়া ৰিচেণ্ট। ফৰ ফ্লাড মেনেজমেণ্ট অষ্ট্ৰেলিয়া ইণ্ডিয়াক হেল্প কৰি আছে। ঠিক আছে, তাৰপিছত এটা অষ্ট্ৰেলিয়া ক'লা, ম্যানমাৰ ক'লা, জাপান ক'লা। ঠিক আছে, আৰু স্যাৰ ডাচ এটা কোম্পানীৰ লগত হেৰি হৈছে, MOU চাইন হৈছে হেৰিয়াৰ কাৰণে, আৰবান ফ্লাডৰ। আৰবান ফ্লাডৰ কাৰণে ডাচ কোম্পানী। ঠিক আছে, হয়, নেদাৰলেণ্ডে হেল্প কৰিব আৰবান ফ্লাড। তাৰপিছত ইৰিগেশ্যনত কোনখন কাউণ্ট্ৰিৰ লগত আমাৰ কোনখন কাউণ্ট্ৰি আমাক হেল্প কৰি আছে ফৰ ইৰিগেশ্যন? ডেট ইজ ইজৰাইল, হয়নে? ইজৰাইল স্যাৰ। ফৰ ক্লাইমেট ৰেজিলিয়েণ্ট এগ্ৰিকালচাৰ কোনে কৰিছে আমাক? ইণ্ডোনেছিয়া, ভিয়েটনাম, এণ্ড ফিলিপিনছ পাৰ্টনাৰশ্বিপ চলি আছে, ৰাইট? তো সেইখিনি বস্তু আমি মানে এটা টেব ৰাখিব লাগিব, তাৰ পৰা কুৱেশ্যন আহে। ইণ্টাৰভিউত অলপ কুৱেশ্যন সুধিব তাৰ পৰা। আচ্ছা, এনিৱে, তো ডিজাষ্টাৰ মেনেজমেণ্ট উইথ আছাম। দেন ইয়াত চোৱা, security challenges and their management in border areas, linkages of organized crime with terrorism with emphasis on Assam. Okay, so GS paper there is mention about Assam part, GS to Assam part mention আছে, GS 1 directly নাই, GS 4 আমাৰ directly নাই, then come the GS 5. Okay, so GS 5 যদি তোমালোকে চোৱা তাত লিখা কি আছে?
এটা হ'ল হেৰিটেজ। কি আৰম্ভ কৰিছে এতিয়া ৰিচেণ্টলি হেৰিটেজৰ পৰা? স্যাৰ ষ্ট্ৰাকচাৰ বনাব মানে প্ৰটেক্টেড এৰিয়া। ঠিক আছে, এটা হ'ল চৰাইদেউ মৈদাম। এইবাৰ কুৱেশ্যন এক্সপেক্ট কৰিব পাৰা, কিন্তু চৰাইদেউ মৈদামৰ ওপৰত মোৰ ওচৰত নাহে। ক'ৰ পৰা আহিব জানা? কোনখন কমিটিয়ে ৰেকমেণ্ড কৰিছিলে চৰাইদেউ মৈদাম? আইডিয়া আছে? আৰু ইউনেস্কো কোনখন কমিটিক চাবমিট কৰিছিলে? পঢ়া নাই ন? শুনিছিলা নে কিবা কিবা এখন কমিটি কালচাৰেল আহিছিলে? কিবা এখন কমিটি এখন আহিছিলে, আহি চেক কৰিছিলে, তাৰে 90টা বহুত ভাল অৱস্থাত আছিলে, হয়নে? সেইটোৰ ওপৰতো কুৱেশ্যন আহি গৈছিল। লাষ্ট টাইম চাগে আৰবান টেকনিকেল পৰীক্ষা এটা হৈ গৈছিল, তাতে এইটো কুৱেশ্যন আহিছিলে যে কিমানটা মানে হয় আছে। য়েছ। আচ্ছা, হেৰিটেজৰ ওপৰত আমাৰ চোৱা, আমাৰ এখন ফেমাছ এক্ট এখন আছে। জেনেৰেলি আমাৰ সেইটো চিলেবাছত ডাইৰেক্টলি মেনশ্যন নাই, বাট তোমালোকে পঢ়িবই লাগিব। এজ এন আফটাৰ ক্লিয়াৰিং দ্য এক্সাম, যেতিয়া অফিচাৰ বনিবা, সেইখন তোমালোকৰ ফুল গ্ৰিপ থাকিব লাগিব। সেইখন হ'ল আছাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যন এক্ট 1886। ঠিক আছে? আচ্ছা, সেইখনৰ ক্ষেত্ৰত তুমি যদি চোৱা, এভৰি ইয়াৰ সেইখনৰ পৰা কুৱেশ্যন আহি আছে। কেনেকে আহি আছে? ভীমবৰ দেউৰীৰ ওপৰত কুৱেশ্যন পাইছিলে লাষ্ট ইয়াৰ, হয়নে? ৰাইট। আৰু সেই এক্টখনৰ চেপ্টাৰ নম্বৰ 10টো কি হয়? যোৱা বছৰ মেইনছত কুৱেশ্যন আছিলে, সেইটো হ'ল ইট ডিফাইনছ দ্য ট্ৰাইবেল বেল্ট এণ্ড ব্লক। অ'কে, যোৱা বছৰ মেইনছত সুধিছিলে ন, হোৱাট ইজ ট্ৰাইবেল বেল্ট এণ্ড ব্লক এণ্ড হোৱাট আৰ দ্য ষ্টেপছ টেকেন বাই আছাম গভৰ্ণমেণ্ট ইন দ্য ৰিচেণ্ট টাইমছ ফৰ দিয়াৰ প্ৰটেকশ্যন। অ'কে, সেইটো চেপ্টাৰ 10 আছিলে। যোৱা সপ্তাহত চেপ্টাৰ 12টো এড কৰিছে। কি হয় চেপ্টাৰ 12? চেপ্টাৰটো স্যাৰ কি? হেৰিটেজ সেইটো হ'ল হেৰিটেজ বেল্ট এণ্ড ব্লক আৰু সেইটো হয়, তুমি যিটো কৈছা সেইটো কাৰেক্ট হয়। 5 কিলোমিটাৰ ৰেডিয়াছ, দেন মাজুলী ডিষ্ট্ৰিক্ট, বৰদোৱা, হয়নে, বৰপেটা সত্ৰ এটচেট্ৰা। তাৰ বাহিৰে আৰু এটা আছে তাতে, সেইটো বেছি ইম্পৰ্টেণ্ট হয়। এইটো হ'ল মাইক্ৰ' লেভেলত ট্ৰাইবেল বেল্ট এণ্ড ব্লক। ত' চেপ্টাৰ 12 তোমালোকৰ প্ৰিলিমছ, তোমালোকৰ মেইনছৰ কাৰণে খুবেই বেছি ইম্পৰ্টেণ্ট এইবাৰ। স্যাৰ আইডেণ্টিফিকেশ্যনৰ ন? য়েছ, আইডেণ্টিফিকেশ্যনৰ হয়। ত' হেৰিটেজৰ সেই পাৰ্টখিনি। নাও হেৰিটেজৰ কাৰণে আমাৰ একচুৱেলি অল অভাৰ ইণ্ডিয়া এক্ট কোনখন আছে জানানে? নাজানে চাগে ন? কিবা আৰ্টিকেল আছে নে হেৰিটেজৰ কাৰণে? স্যাৰ আছে। এনচিয়েণ্ট মনুমেণ্ট এক্টখন নেকি? য়েছ, 1950 হয় হয়। আৰু আৰ্টিকেল কোনটো হয়? আৰ্টিকেল আৰ্টিকেলটো আৰ্টিকেল চব লাহে লাহে কি যাবা? আৰ্টিকেল 49। ঠিক আছে, DPSP আৰ্টিকেল 49 মনুমেণ্টছ প্ৰটেকশ্যন, লাইক অলছ' ফাণ্ডামেণ্টেল ডিউটি আণ্ডাৰত আছে। আচ্ছা, আৰু আমাৰ এক্ট কোনখন হয়? আৰ্কিঅলজিকেল এক্ট 1958। ত' এইখনৰ লগত আমি সেই পাৰ্টখিনি আমি কানেক্ট কৰিব লাগিব। ইট ইজ নট এ ষ্টেণ্ড এলোন টপিক। ঠিক আছে, সেই ইণ্টিগ্ৰেশ্যনটো ইম্পৰ্টেণ্ট হয়। দেন যদি চোৱা, তাৰ আগত মিছ কৰিছো হিষ্ট্ৰী। ত' আকৌ কৈছো, হিষ্ট্ৰী মানে কি হয়? কি আছিলে হিষ্ট্ৰী? হোৱাট ডু মিন বাই হিষ্ট্ৰী? Study of past incidents. ষ্টাডি অফ পাষ্ট, সেইটো অকণ বেছি ব্ৰড হৈ গ'ল। ষ্টাডি অফ ডেভেলপমেণ্ট, সেইটো অকণমান হিষ্ট্ৰী। মই তোমালোকক কৈছো নাই, দেয়াৰ ইজ প্ৰি হিষ্ট্ৰী, দেয়াৰ ইজ প্ৰট' হিষ্ট্ৰী, দেয়াৰ ইজ হিষ্ট্ৰী। প্ৰি হিষ্ট্ৰী মানে কি হয়? য'ত ৰিটেন একো লিখা নাই, আৰু যিটো প্ৰট' হয় ৰিটেন লিখা আছে, বাট তাতে আমি ডিচাইফাৰ কৰা হোৱা নাই এতিয়ালৈকে। আৰু থাৰ্ডটো কি? হিষ্ট্ৰী, য'ৰ পৰা আমাৰ ডিচাইফাৰ হৈ আছে, ৰিটেন এভিডেন্স আছে, হয়নে? আচ্ছা, অসমৰ ক্ষেত্ৰত যদি কওঁ হিষ্ট্ৰী, কেতিয়াৰ পৰা আৰম্ভ হ'ব? 3rd century। স্যাৰ এনেই মানে মাইথলজি পিৰিয়ডটো বেলেগ হয় আৰু। হা, মাইথলজি পিৰিয়ডটো কোনটো হয়? স্যাৰ আমাৰ যিটো দুৰ্ণ পৰ্বত বা ৰুক্মিণী হৰণৰ কাহিনীটো আছিলে। আচ্ছা, সেইখিনি হ'ল মিথ, হয়নে? আচ্ছা, ঠিক আছে। আহ, অসমৰ প্ৰি হিষ্ট্ৰী কি আছে? Okay, ঠিক। আকৌ প্ৰি হিষ্ট্ৰী, প্ৰট' হিষ্ট্ৰী আৰু হিষ্ট্ৰী। প্ৰি হিষ্ট্ৰীত কি হ'ব? অসমত কিবা এনেকুৱা আছে নেকি? NCERT পঢ়িছা নেকি তোমালোকে? ক্লাছ 6 নাই পঢ়া ন? এনেকুৱা কিবা শুনিছা নেকি যে কিবা ভিলেজ আছে, সেই ভিলেজখন বহুত এনচিয়েণ্ট হয়?
নিঅলিথিক পিৰিয়ডৰ ডাউজুলি হাডিং ডাউজেলি হেডিং গুৱাহাটীৰ ওচৰত ক'ত আছে তাৰ বাহিৰে য'ত মেগালিথ পোৱা গৈছে এটচেট্ৰা এইবাৰতো কেইদিন আগত ডিমা হাছাও পাইছে ন মেগালিথ নিউজত আছিলে য'ত লাওছৰ লগত আমাৰ কানেকশ্যনটো বনাই আছে গুৱাহাটীৰ ওচৰত ক'ত আছে এটা বাৰু RBI ক'ত আছে পাণবজাৰ তো আমবাৰী ঠিক আছে গুগল মাৰিবা আমবাৰী হেৰিটেজ মাৰিবা চব পাই যাবা কিমান কি আছে আমবাৰী ঠিক আছে তো অসমৰ বহুতখিনি আছে দেন অসমীয়া লেংগুৱেজ অসমৰ লেংগুৱেজ অসমীয়া লেংগুৱেজৰ আমাৰ ফাৰ্ষ্ট এক্সাম্পল আমি ক'ত পাওঁ এনি আইডিয়া অসমীয়া হয় তোমালোক চব এনি আইডিয়া ফাৰ্ষ্ট অসমীয়া লেংগুৱেজৰ আমি এক্সাম্পল ক'ত পাওঁ ছাৰ এইটো আপুনি কৈছিলে বাংলাদেশৰ ইনস্ক্ৰিপশ্যন এখনত আছিলে বোলে হয় এটা হ'ল তোমাৰ ৰিটেন এভিডেন্স আমি ক'ত পাওঁ শিলালিপিত আগত কিবা এনেকুৱা শুনিছা নেকি যে নেপালৰ পৰা কিবা আনিছিলে চৰিয়াপদ হয়নে চৰ্য বিনিময় বুলি কোৱা হয় এখন চৰিয়াপদ আচ্ছা আৰু যদি আমি ইনস্ক্ৰিপশ্যন যদি কওঁ শিলালিপি যদি কওঁ তেনেহ'লে আছামিজ লেংগুৱেজে ক্লাছিকেল লেংগুৱেজ ডিমাণ্ড কৰিছে তোমালোকে জানানে ডিমাণ্ড কৰিছে ক্লাছিকেল লেংগুৱেজ ডিমাণ্ড হ'বৰ কাৰণে ফাৰ্ষ্ট কণ্ডিশ্যন কি হয় লেংগুৱেজ শুড বি মিনিমাম 2000 years old হয়নে তো অসমীয়া লেংগুৱেজ আমাৰ 2000 বছৰ পুৰণি কিবা এটা আছে সেইটো কি হয় তোমালোকৰ এইবাৰ প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেণ্ট এইটো নিজতো আছে এতিয়া সেইটো হ'ল মহাস্থানগড় ইনস্ক্ৰিপশ্যন আৰু মহাস্থানগড় ইনস্ক্ৰিপশ্যন ক'ত আছে বাংলাদেশত আছে ঠিক আছে বহুতে কয় অসমীয়া ক অসমীয়া ব একেটা তাত লিখা আছে অ'কে মই অনলাইনে পাইছো হা আৰু আৰ্টিকেলটো আহিছিলে এই বছৰ জানুৱাৰী মাহত আছাম ট্ৰিবিউনত অ'কে অসম সাহিত্য সভাই তোমাৰ ক্লাছিকেল লেংগুৱেজৰ কাৰণে কিবা ডিমাণ্ড এটা কৰিছে নেক্সট তেনেকে তোমাৰ আৰু ফেমাছ ইনষ্টিটিউশ্যন কি আছে অসমীয়া মানে পঢ়া নাই ন আগতে কেতিয়াও আচ্ছা নাই পঢ়া একো নাই লাহে লাহে পঢ়ি যাবা তো নীলাচল ইনষ্টিটিউশ্যনৰ পৰা ষ্টাৰ্ট কৰি দেন গোলাঘাটৰ হওক কামাখ্যা মন্দিৰৰ ওচৰৰ হওক ভালেখিনি আছে আচ্ছা এনিৱে সেইখিনি তাৰ পৰা আমাৰ আৰম্ভ হৈ আমাৰ ধৰি লোৱা য'ত হিষ্ট্ৰী ৰিটেন এভিডেন্স ভালকে আছে আমি সেইখিনি পঢ়ো আচ্ছা আহোমৰ কি আছে এটা কুৱেশ্যন এটা আহিছিলে 2020 মেইনছত বুৰঞ্জীৰ ওপৰত লিখিব দিছিলে অ'কে হোৱাট ইজ বুৰঞ্জী আৰু হিষ্ট্ৰী একে হয়নে কিয় একে নহয় ৰজাবোৰ লিখাইছিলে তো সেইবোৰ হিষ্টৰিকেল ষ্টৰিজ হয় ঠিক আছে আৰু তো হিষ্ট্ৰীটো অকণমান বেলেগ তো বুৰঞ্জীৰ পৰা আমি বহুত বস্তু গম পাওঁ লাচিত বৰফুকনৰ কথা লিখা আছে নেকি ক'ৰবাত বুৰঞ্জীত আছে ডেফিনেটলি আছে লাচিতে কাৰ ডিঙি কাটিছিল আকৌ হা মোমায়েকৰ মানে কি মেটাৰনেল আংকল নে তো কি ৱৰ্ডটো কি হয় মৌমাই অ'কে মৌমাই মানে কি হয় চিভিল ইঞ্জিনিয়াৰ অ'কে তো নাম কি আছিলে তামুলী নহয় লাহন ঠিক আছে এগেইন এইবিলাকো তোমাৰ ৰিচেণ্টলি সুধিছে APSC তাৰ কুৱেশ্যন আৰু এইবিলাক টপিক আহিছে তোমাৰ কাৰেণ্ট এফেয়াৰ্ছত তো সেইকাৰণে কাৰেণ্ট এফেয়াৰ্ছ ডেইলি পঢ়াটো বহুত ইম্পৰ্টেণ্ট যোৱাকালি কাৰেণ্ট এফেয়াৰ্ছ কোনে পঢ়িছা নেকি বাই চান্স কালি কাৰেণ্ট এফেয়াৰ্ছ এটা বহুত কেইটামান বিৰাট ইম্পৰ্টেণ্ট ইনফৰমেশ্যন আছিলে যোৱাকালি কাৰেণ্ট এফেয়াৰ্ছত মই আজি তাৰ এটা আৰ্টিকেল মই আজি এবাৰ জাষ্ট দেখাই দিম যে কিয় পঢ়িব লগা হয় কাৰেণ্ট এফেয়াৰ্ছ মই দেখাম আজি হা হা হয় আচ্ছা এনিৱে তো হিষ্ট্ৰী হেৰিটেজ কালচাৰ তো অসমীয়া কালচাৰটো কেনেকে ক্ৰিয়েট হৈছে ক্লাছ 11ৰ যিখন স্বদেশ অধ্যয়নখন পঢ়িবা তাতে চাবা চেপ্টাৰ নাম্বাৰ আই থিংক 12 or 14 তো আছাম ইজ এন্থ্ৰপলজিকেল মিউজিয়াম আৰু সেই কুৱেশ্যনটো সুধিছে 2022 মেইনছত ঠিক আছে ডাইৰেক্ট উঠাইছে ফাৰ্ষ্ট লাইনটোৱে হ'ল আছাম ইজ এন্থ্ৰপলজিকেল মিউজিয়াম ৱাই বিকজ আমাৰ এৰাউণ্ড 14টা মাইগ্ৰেশ্যন হৈছে আৰু সেই মাইগ্ৰেশ্যন যে ছেকেণ্ড লাইনটো কি কৈছে মাইগ্ৰেশ্যন এইবাৰ মেইনছৰ কুৱেশ্যন চাবা সুধিছে অসমৰ মাইগ্ৰেশ্যনৰ ওপৰত তো ইউ কেন কিপ অন টেব যে কুৱেশ্যন ক'ৰ পৰা আহি আছে ঠিক আছে তো ক্লাছ 11ৰ যিখন স্বদেশ অধ্যয়ন তো তাৰ ছচাইটি পাৰ্টৰ পৰা সেই পাৰ্ট কুৱেশ্যনখিনি এতিয়াও আহি আছে দেন জিঅ'গ্ৰাফিত ধৰি লোৱা আমি এইখিনি পঢ়িম তোমালোকৰ জিঅ'গ্ৰাফী পাৰ্টটো মই ল'ম অসমৰ জিঅ'গ্ৰাফী পাৰ্ট লেটছে অলৰেডি জানা অসমৰ
থ্ৰী চাইডেড মাউণ্টেইন আছে মানে অকল এটা চাইড খোলা আছে সেইটো আমাৰ কাৰণে বেনিফিটো হয় বেনিফিট কি পটককে তোমাৰ সেইফালৰ পৰা মানে কোনো ৱাৰ এটচেট্ৰা আমাৰ হোৱা নাই এতিয়ালৈকে তেনেকে শুনিছা যে আফগানৰ পৰা আহি কিনে তোমাৰ ৱাৰ কৰিছে মানে দিল্লীত ৱাৰ কৰিছে এতিয়া শুনিছা নেকি যে পুৰা নৰ্থাৰ্ণ ইফালৰ পৰা নৰ্থ ইষ্টৰ পৰা আৰ্মি আহি ক্ৰছ কৰি অসমত ৱাৰ কৰিছে শুনিছা নেকি নাই শুনা নহয় তো সেইটো আমাৰ প্ৰটেকশ্যন দিয়ে আৰু সেইকাৰণে আমাৰ বহুত বেছি কল্ড নহয় আমি এইবিলাক পঢ়িম জিঅ'গ্ৰাফিত নেক্সট গভাৰ্নেন্স তো গভাৰ্নেন্স এতিয়া আমাৰ কি চলি আছে ঠিক টিচিঙৰ ক্ষেত্ৰত টিচাৰৰ ক্ষেত্ৰত আমাৰ কোনটো এপ আছে টিচিঙৰ ক্ষেত্ৰত আসাম গভৰ্ণমেণ্টৰ শিক্ষা সেতু তো শিক্ষা সেতু বহুত ইম্পৰ্টেণ্ট হয় অ'কে কিয় ইম্পৰ্টেণ্ট শিক্ষা সেতুৰ বেচিছটো কি হয় কিহৰ ওপৰত বেছ কৰি বনাইছে দেট ইজ আ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ AI এইবছৰ মেইনছৰ কুৱেশ্যন আছিলে AI ইন গভাৰ্নেন্স মই যদি মনত আছে যদি এবাৰ চাইছে আৰু অ'কে তো এগেইন অসমতো AI ইউজ হৈ কিনে তোমাৰ মানে কাম চলি আছে এতিয়া আগতে ট্ৰান্সফাৰ আছিল ট্ৰান্সফাৰৰ কাৰণে এপ্লাই কৰে মেনুৱেলি ট্ৰান্সফাৰ কৰে এতিয়াৰ পৰা চব AI বেছড হ'ব না AI বেছড হোৱা লাভটো কি হয় আচ্ছা চিপ এটা সৰু কথা এটা কৈ থওঁ উইজডম মানে কি হয় হোৱাট ডু ইউ মিন বাই উইজডম এণ্ড হোৱাট ইজ হুইচ ইজ মোৰ ইম্পৰ্টেণ্ট নলেজ অৰ উইজডম নলেজটো বেছি ইম্পৰ্টেণ্ট নে উইজডমটো বেছি ইম্পৰ্টেণ্ট উইজডম ডেফিনেটলি একচুৱেলি আমাৰ একদম তলৰ লেয়াৰত থাকে ডাটা অ'কে আমি ডাটাৰ পৰা আমি কি পাওঁ ইনফৰমেশ্যন পাওঁ ইনফৰমেশ্যনৰ পৰা আমাৰ কি আহে নলেজৰ পৰা কি আহে উইজডম ঠিক আছে তো এতিয়াৰ পৰা আমাৰ যিমানখিনি মানে গভৰ্ণমেণ্টে কাম কৰিব মেক্স যেনেকে তোমাৰ ডিজাষ্টাৰ মেনেজমেণ্ট বা IMD মন কৰিছে আজিকালি IMDৰ প্ৰেডিকশ্যনবিলাক বহুত বেছি মিলে কিয় মিলে বিকজ IMD ইউজ কৰিছে এতিয়া AI মডেলিং ঠিক আছে তো AI ইজ ইম্পৰ্টেণ্ট এনিৱে আৰু অসমৰ ক'ত ক'ত ইউজ হৈ আছে যেনেকে ক'ব পাৰিবা নেকি অসমৰ ক'ত ৰিচেণ্টলি AI ইউজ কৰিম বুলি কৈছে বৰ্ডাৰৰ ক্ষেত্ৰত য়েছ ভেৰি গুড বৰ্ডাৰ ছেকেণ্ড ডিজাষ্টাৰ মেনেজমেণ্ট অ'কে থাৰ্ড প্লেনিং যেনেকে ডিমা হাছাওৰ মনত আছেনে ফ্লাড গোটেই ৰেল লাইন গুচি গৈছিলে এতিয়া তাত AI ইউজ কৰি মডেলিং বনাব অ'কে আৰু কিছুমান আৰু টেকনলজি আছে বাৰু তো তাৰ পৰা বনাব যে কোনফালে ৰেল লাইন যাব কোনফালে ৰাস্তা যাব ঠিক আছে ডেট মিনছ আমাৰ AI ইজ ইম্পৰ্টেণ্ট হৈ গৈ আছে এনিৱে দেন পলিটি অসমৰ পলিটি ক্ষেত্ৰত ৰিচেণ্টলি এক কি পাছ হৈছে ৰিচেণ্টলি লাষ্ট উইক কোৱা এখন বাৰু তোমাৰ ডেফিনেটলি মানে পাৰ্চনেল ল ওপৰত পাছ হৈছে যদি মনত আছে নেক্সট তোমাৰ যোৱা বছৰ বা এইবছৰ আৰম্ভণিতে চাগে তোমাৰ এক্সামৰ ওপৰত কিয় পাছ হৈছিল নেকি হৈছিলে হয়নে তো সেইবিলাক তোমালোক Land record. য়েছ লেণ্ড ৰেকৰ্ড মেইনটেনেন্স এটচেট্ৰা আমি সেইখিনি বস্তু আমি ডিছকাছ কৰিম দেন ছ'চিয়েল জাষ্টিছ আমাৰ কি এটা হ'ল এডুকেশ্যন এটা হ'ল হেল্থ এটা হ'ল স্কিল এই তিনিটাই চবতকৈ ইম্পৰ্টেণ্ট হেল্থৰ কাৰণে আমাৰ স্কিম কি এনাউন্স কৰিছে কানেকশ্যন বনাব লাগিব কি ইউজ কৰিছে আয়ুষ্মান অসম হয়নে আৰু চাকৰিয়ালখিনিৰ কাৰণে এতিয়া এনাউন্স কৰিছে আচ্ছা এডুকেশ্যনৰ কাৰণে New এটা হ'ল education policy. এটা হ'ল NEP খন বাৰু চেন্ট্ৰেল গভৰ্ণমেণ্টৰ হয় NEP আণ্ডাৰ দুখন কমিটি আছে এখন মিহিৰ কান্তি চৌধুৰী কমিটি জানাই চাগে তোমালোকে ফৰ অট'নমাছ কলেজ আৰু ছেকেণ্ডটো হ'ল এডুকেশ্যনৰ কাৰণে দুটা ফেমাছ আছে এটা হ'ল আৰোহণ কৈছে ন আৰোহণটো হয় বাৰু ছেকেণ্ডটো কোনটো নিযুত মইনা আহিবাৰ আহিছে নে মেইনছত নিযুত মইনা আহিছে তো নিযুত মইনাৰ কথা তাতে কি কৈছে নিযুত মইনাৰ পৰা চাইল্ড মেৰেজ এড্ৰেছ হ'ব হয়নে ছ'চিয়েল ইছ্যু এড্ৰেছ হ'ব আচ্ছা স্কুটি কিয় দিয়ে ৱাই স্কুটি য়েছ ভেৰি গুড সেইটো হ'ল বিকজ চব জেগাত আমাৰ কলেজ নাই ডিষ্টেঞ্চ হয় সেইকাৰণে মহিলাখিনি স্কুটি দি আছে আচ্ছা নেক্সট স্কিলৰ কাৰণে কি আছে আত্মনিৰ্ভৰ আৰু ছাৰ নতুন ITI ৰিচেণ্টলি খুলিছে নতুন ITI ৰিচেণ্টলি খুলিছে তাৰপিছত আৰু স্বয়ং ভেৰি গুড স্কিল ইউনিভাৰ্চিটি খুলিছেতো এইবাৰ ফিলিমছত ক'ত দৰং হয় দৰং দেন এইবাৰ যিখিনি GI টেগ পাইছে তাৰে কিছুমানত স্কিলিঙৰ কাৰণে নতুন গভৰ্ণমেণ্টে পইচা দিয়া আৰম্ভ কৰিছে অ'কে এটচেট্ৰা দেন ইণ্টাৰনেশ্যনেল ৰিলেশ্যন আছেনে IR ইয়াতে অসমৰ
মই যে কৈছো অসমৰ IR পঢ়িব লগা হয় বেলেগ কাউণ্ট্ৰি, আছাম বাংলাদেশ কুৱেশ্যন আহিছে, এইবাৰ আছাম ভূটান আহিছে, যোৱা বছৰ আহিছে আছাম ম্যানমাৰো আহিছে, আছাম বাংলাদেশ আহিছে, আৰু এখন তিনিখন আছিলে, থাৰ্ডখন পাহৰিলো মই। তো অসমৰ সেইখিনি আহিবই। দেন ইকনমিক ডেভেলপমেণ্ট ইন আছাম, অসমৰ বাজেট কোৱা, অসমৰ স্কিমবোৰ কোৱা, তাৰ পৰা দেন বায়'ডাইভাৰ্চিটি এভৰি ইয়াৰ আহি আছে, এনভাইৰনমেণ্ট, চিকিউৰিটি এণ্ড ডিজাষ্টাৰ মেনেজমেণ্ট। চ' ডিজাষ্টাৰ মেনেজমেণ্ট আমাৰ টপিক দুটা আছে, এটা GS2, এটা GS5। সেইকাৰণে একচুৱেলি GS1, GS2, GS3, GS5 এই 4খন পেপাৰতে লাষ্ট 2 years ডিজাষ্টাৰ মেনেজমেণ্ট আহিছে। অ'কে, তো এইখিনি হ'ল আমাৰ বেচিক চিলেবাছখন। আচ্ছা, ইয়াতে আমাৰ তোমালোকৰ একচুৱেলি কি হয়, তোমালোকে মেক্সিমাম জোৰটো ক'ত দিয়া, এই পাৰ্টটোত দিয়া, মানে ট্ৰেডিচনেলি। কিয়? হিষ্ট্ৰী পঢ়া এটা তোমালোকৰ টেণ্ডেঞ্চি সৰুৰে পৰা আছে, হয়নে? অসমৰ যদি মিথ বাদ দিওঁ, মিথখিনি বাদ দি এটা কথা ইয়াত কৈ লওঁ, IR ক্ষেত্ৰত আৰু এটা ইম্পৰ্টেণ্ট আছিলে ইণ্ডিয়া নেপাল, আছাম নেপাল, আছাম নেপাল। 2022 মেইনছৰ কুৱেশ্যন এটা আছিলে, অসমৰ আছাম আৰু নেপালৰ যিটো ৰিলেশ্যন, সেই ডাইৰেক্ট কাৰেণ্ট এফেয়াৰ্ছৰ পৰা আহিছিল দেই। মই তলত দেখাম কেতিয়াবা যে কোনটো আৰ্টিকেলৰ পৰা আহিছে। আছাম আৰু নেপালৰ ৰিলেশ্যনটো বহুত এনচিয়েণ্ট হয় আৰু কিনশ্বিপ ৰিলেশ্যনশ্বিপ আছে। অ'কে, এটা লাইন দিয়া আছিলে, দেন তোমাক ক্ৰিটিকেলি এনালাইজ কৰিব দিছিলে আছাম নেপাল। অসমৰ কোনোবা ৰজাই বা অসমৰ কোনোবা প্ৰিন্সেছ নেপাললৈকে বিয়া হৈ গৈছিল নেকি? শুনিছা নেকি কিবা? কোন? জয়দেৱ বৰা। নহয়, অমৃত প্ৰভা ক'ত আছিলে? কাশ্মীৰ গৈছিল নেকি? কাশ্মীৰ, আচ্ছা। নেপাল কোন গৈছিলে? ছাৰ ৰাজ্যদেৱী আছিলে নেকি? দুজনী চেম, এজনী তোমাৰ ৰাষ্ট্ৰকূটা, এজনী তোমাৰ নেপাল। কি ৰাজ্যমতী আৰু ৰাজ্যদেৱী, হয়নে? তো সেইখিনি ৰিলেশ্যন আগৰ পৰা আছিল। দেন মই কি ক'লো অকণ আগত, মনত আছেনে? অসমীয়া ফাৰ্ষ্ট তোমাৰ কিতাপখনৰ নামটো চৰ্যাচৰ্য বিনিময়, সেই পাৰ্টবিলাক সেইবোৰ চব কানেক্ট হয় হা। তো সেইখিনি পাৰ্ট আৰু ইয়াৰে পাৰ্ট তোমালোকে চব তোমালোকে একেলগে পঢ়িব লাগিব, হিষ্ট্ৰী পাৰ্টটো। বিকজ হিষ্ট্ৰী অকল যেনেকে এতিয়া অসমৰ যদি কওঁ, মানে মিথখিনি বাদ দিয়া, যদি কওঁ যে আমাৰ হিষ্ট্ৰীত ফাৰ্ষ্ট ডাইনেষ্টি কোনটো হয়? হিষ্ট্ৰী, মই মিথটো বাদ দিব কৈছো। বৰ্মন, ঠিক আছে। বৰ্মন ডাইনেষ্টি পুষ্য, ছেকেণ্ড পুষ্য বৰ্মন কাৰ সময়ৰ আছিল? কণ্টেম্পৰাৰী কোন আছে? সমুদ্ৰগুপ্তৰ আছিলে। তো পুতেকৰ নাম কি দিছিলে? সমুদ্ৰ বৰ্মন। সমুদ্ৰ বৰ্মন পুতেকৰ নাম আছিলে বাল বৰ্মন, তেখেতৰ পুতেকৰ কল্যাণ বৰ্মন, দেন গণপতি বৰ্মন। তো এইবোৰ তোমালোকে মুখস্থ কৰি যাবা, তোমালোক এখন মেপ চাগে দিয়া হ'ব এতিয়া ৰিচেণ্টলি হা, অসমৰ ওপৰত। এইবোৰ মুখস্থ মাৰিব লাগিব, উপায় নাই। বাট এট দ্য চেম টাইম তাৰে যিখিনি ইণ্ট্ৰিকেচি আছে, যেনেকে লেটছ চে এইবাৰ যদি কুৱেশ্যন আহে তোমালোকৰ মেইনছত, চোৱা নেপাল আহি গ'ল, ভূটান আহি গ'ল, বাংলাদেশ আহি গ'ল, ম্যানমাৰ আহি গ'ল, বাকী কি আছে নৰ্থ ইষ্টৰ লগত? চাইনা। তোমালোকৰ এইবাৰ চান্স আছে হাইয়েষ্ট চাইনা আহিব। অ'কে, চাইনিজ ইম্পেক্ট, ডেমো আহিব পাৰে। আচ্ছা, আমি যদি কওঁ যে অসমত চাইনিজ ট্ৰেভেলাৰ আহিছে, কোন আহিছিলে ফাৰ্ষ্ট? জুৱাংজাং। হুৱেনজাং কেতিয়া আহিছিলে? বা হিউৱেনচাং কেতিয়া আহিছিলে? ভাস্কৰ বৰ্মন কেতিয়া আছিলে? চুংচু আহিছিলে। চুংচু, আচ্ছা। ইটচিং আৰু চুংচু। Okay. তো অসমত ফাৰ্ষ্ট আহিছিলে কল্যাণ বৰ্মনৰ সময়ত। অ'কে, তাৰ মানে ভাবা ইউথ চাই পাইছে, পঢ়িছা নেকি ইউথ চাই? হয়, পাইছোঁ। নাই পঢ়া ন, ইউথ চাই। তো কল্যাণ বৰ্মনৰ সময়ত আহিছিলে। তাৰ নেক্সট আহিলে ভাস্কৰ বৰ্মনৰ সময়ত। কোন আহিছিলে? হিউৱেনচাং। হিউৱেনচাঙে কি কৈ থৈ গৈছে জানা? কি কৈছে? আৰু অসমত কিমানখিনি এৰিয়া কিবা কৈ গৈছে নে হিউৱেনচাঙে? কৈছিলে মাইলছ কিমান, সেইবিলাক কোৱা আছে। আৰু হিউৱেনচাঙক কি গিফ্ট দিছিলে? পলাল সেইটো দিছিল। বৰুণে চামৰেলা বুলি কয় সেই সময়ত, হয়নে? তো জাপিৰ ট্ৰাইব, এইবাৰ জাপি পাইছে ন GI, হয়নে? জাপি কোনকেইখন ফেমাছ ভিলেজ য'ত জাপি প্ৰডাকশ্যন হয়, নাম জানা? কোৱা। জাপি সজীয়া নলবাৰী। য়েছ, এখন তেজপুৰ, এখন তেজপুৰত আছে, এখন নলবাৰীত আছে,
এনিৱে তো সেইখিনি বস্তু তোমালোকে চাব লাগিব হা আহ, তোমাৰ দেন আৰু তাৰপিছত কোন আহিছে অসমত আৰু কোনোবা আহিছেনে কোনোবা লিখি থৈ গৈছে অসমৰ কথা সেই পাৰ্টখিনি মানে এইখিনি আমি কওঁ চ'ৰ্চেছ হিষ্টৰিকেল চ'ৰ্চেছ ৰিটেন হ'ব পাৰে দেন ইনস্ক্ৰিপশ্যন থাকিব পাৰে দেন আমি ক'ৰ পৰা গম পাওঁ মানে আৰ্কিটেকচাৰ আৰ্কিঅলজি বা আৰ্কিটেকচাৰ ঠিক আছে তো এতিয়া কনচেপ্ট পাৰ্টটো ক'ত আহে ফৰ এক্সাম্পল তোমালোকৰ যদি কোৱা যে তাজমহল ক'ত আছে অসমত তেনেকুৱা তাজমহল নিচিনা ষ্ট্ৰাকচাৰ কিয় নাই তেনেকুৱা তাজমহল আছে লালকিল্লা আছে অসমত তেনেকুৱা ষ্ট্ৰাকচাৰ আছে নে আছে নাই কিয় নাই তো মোগলে আহিয়ে বনাব নেকি অসমে বনাব নোৱাৰে তো কৰ্ণাটকাত মোগল আছিল নে কৰ্ণাটকাত শুনিছানে কিবা বহুত আছে কৃষ্ণদেৱৰায়ে বনাইছিলে কল্যাণা মণ্ডপা শুনিছা নামবিলাক কল্যাণা মণ্ডপা অলৰেডি সুধিছে আগতে ফিল্মছত অসমত কিয় নাই সেইখিনি পৰা তোমালোক এইবিলাক কনচেপ্ট পাৰ্ট তোমালোক আহি যাব হিষ্ট্ৰী জিঅ'গ্ৰাফী তোমালোক চব মিক্স আপ হৈ ইয়াতে হা সেইটো হ'ল তোমালোকে এতিয়া ঘৰ যে বনাইছা আমাৰ ঘৰ কেনেকে বনাই আছে কি ইউজ কৰে চিমেণ্ট তো যেতিয়া আহোমে মৈদাম বনাইছিলে তাত চিমেণ্ট হিচাপে কি ইউজ কৰিছিলে হা হাঁহৰ কণী য়েছ হাঁহৰ কণী ইউজ কৰিছিলে দৈ চৈ সেইবিলাকো ইউজ হা হা মাটি দালি য়েছ মাটি দালি তুৰ এইবোৰ ইউজ কৰিছিলে হয় ৰাইট তো মোগলে কি ইউজ কৰিছিল ৰেড চেণ্ডষ্টোন তাৰপিছত হোৱাইট মাৰ্বল অসমত পায় নাপায় তো অসমত সেইকাৰণে বিল্ডিং ষ্ট্ৰাকচাৰ বনাবৰ কাৰণে মেটেৰিয়েলখিনি নাই আমাৰ সেইকাৰণে আগৰ যিবিলাক ষ্ট্ৰাকচাৰ আমি সেইবিলাক নাপাওঁ এতিয়া যি আছে শিলৰ আছে ডিমা হাছাওত শিলৰ আছে আমি সেইবিলাক পাওঁ ঠিক আছে তো সেইবিলাক বস্তু তোমালোকে চব ইয়াত যেনেকে এতিয়া মৈদামৰ কথা কোনখন বুৰঞ্জীত লিখা আছে হা হা কি কি চাংৰুং ফুকনৰ য়েছ চুংৰুং ফুকন বা চাংৰুং ফুকনৰ বুৰঞ্জীত লিখা আছে মৈদামৰ কথা ভাল পঢ়িছা গুড দেন মৈদামৰ পাৰ্ট ঠিক আছে এটচেট্ৰা তাহলে মৈদামটোৱে অকল সেয়া পঢ়িলা বা যিটো আমাৰ চৰাইদেউ মৈদাম তাতে কাৰ কাৰ মানে অস্তিত্বখিনি আছে কাৰ কাৰ আছে লাষ্টত সেই পাৰ্ট বিলাক তোমালোকৰ ইয়াত চব দৰকাৰ হ'ব ফিলিমছৰ কাৰণে আৰু কনচেপ্ট পাৰ্ট দৰকাৰ হ'ব মেইনছৰ কাৰণে হা জিঅ'গ্ৰাফীত যদি চোৱা অসমৰ মেইনলি ব্ৰহ্মপুত্ৰ আৰু বৰাকৰ ওপৰত বেছ কৰি আমাৰ গোটেইখিনি আমাৰ জিঅ'গ্ৰাফিকেল এছপেক্ট পঢ়িব লাগিব ফৰ এক্সাম্পল এটা কুৱেশ্যন এটা আছিলে যে অসমৰ এগ্ৰিকালচাৰ ইজ আনটেপ পটেঞ্চিয়েল হয়নে কিয় হয় আনটেপ পটেঞ্চিয়েল আনটেপ এইকাৰণে হয় বিকজ আমি এতিয়াও ফুল্লি ইউটিলাইজ কৰা নাই আমাৰ অৰ্গেনিক হয়নে আৰু এটা কুৱেশ্যন আছিলে আছামিজ এগ্ৰিকালচাৰ ইজ নেচাৰেলি অৰ্গেনিক বা হিষ্টৰিকেলি অৰ্গেনিক নেচাৰেলি অৰ্গেনিক আমাৰ অৰ্গেনিক কি হয় মেক্সিমাম হয় তো এইবোৰ তোমালোকে কোনো কিতাপত নোপোৱা দেট ইজ দ্য তোমালোকৰ ডাইৰেক্ট ডিছকাশ্যন ফৰ এক্সাম্পল আমাৰ তোমালোকে ৰাজস্থান বা বাহিৰত ক'ত গৈছে নে ইউ পি ৰাজস্থান হাৰিয়ানা ক'ত গৈছা তাতে খেতি কৰা দেখিছানে অকল দেখিছা আচ্ছা অসমৰ লগত ডিফাৰেন্সটো কি আমাৰ অসমত এটা এভৰি ইয়াৰ কি হয় ফ্লাড হয় তাৰ পৰা কি আহে পলস পৰে হয়নে সেই পলসত তোমাৰ যিখিনি নিউট্ৰিয়েণ্ট পাই যায় ঠিক আছে আৰু সেইটো কাৰণে কি হয় অসমত এক্সট্ৰাকে আমাৰ ফাৰ্টিলাইজাৰ দিব লগা নহয় হিষ্টৰিকেলি আৰু ইয়াতে আমাৰ আগৰৰ পৰা ঠিক আছে ঘৰে ঘৰে পুখুৰী ঘৰে ঘৰে মাছ মানে ঘৰত গাঁৱৰ ঘৰত গৰু থাকিবই পুখুৰী থাকিবই মাছ থাকিবই গৰুৰ গোবৰ ইউজ কৰে অৰ্গেনিক মেনিউৰ হয় আমি ইউজ কৰোঁ সেইকাৰণে আমাৰখিনি হিষ্টৰিকেল আমাৰ নেচাৰেলি অৰ্গেনিক অসমখন সেইটো আছিলে এটা পাৰ্চপেক্টিভ আৰু এটা কি কৈছিলো আনটেপ পটেঞ্চিয়েল কিহৰ কাৰণে হয় লেটছ সে এগেইন ফুড চিকিউৰিটি কি হয় হোৱাট ডু মিন বাই ফুড চিকিউৰিটি এনচিআৰটি তাৰ তিনিটা কিৱৰ্ড এতিয়া বাৰু আৰু দুটা কিৱৰ্ড লগ কৰা কি আছিলে হোৱাট ডু মিন বাই ফুড চিকিউৰিটি Sir, accessibility, affordability, তিনটাই হয়নে কি কি এভেইলেবিলিটি এক্সেচিবিলিটি আৰু এফৰ্ডেবিলিটি ফুড চিকিউৰিটি মিনছ এভেইলেবল হ'ব লাগিব এক্সেচিবল হ'ব লাগিব আৰু কম দামত মানে এফৰ্ডেবল হ'ব লাগিব তো এফৰ্ডেবল হ'বৰ কাৰণে আমাৰ কি লাগিব আমাৰ প্ৰডাকশ্যন বেছি লাগিব ডিমাণ্ড চাপ্লাই মিক্স থাকিব নালাগিব হয়নে প্ৰডাকশ্যন কেনেকৈ বঢ়াব পাৰি বাই ইউজিং হাই ইল্ড ভেৰাইটিজ আমাৰ এতিয়াও সেই আগৰ ভেৰাইটি ইউজ কৰে মেক্সিমামখিনি জেগাত সেইটো কাৰণে আমাৰ প্ৰডাকশ্যনটো কম যদি 1 বিঘা মাটিত ইণ্ডিয়াৰ প্ৰডাকশ্যন 2200 কেজি অসমৰ প্ৰডাকশ্যন কিমান 1600 কেজি
বিকজ আমাৰ ইল্ডটো কম হয় তো এইখিনি আমাৰ আনটেপ হয় আমি টেপ কৰিব পাৰো ৰিচেণ্টলি এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি ক'ত আছে যোৰহাট তেওঁলোকৰ হেল্পত অসমত আৰম্ভ কৰা হৈছে ফ্লাড ৰেজিলিয়েণ্ট ৰাইচ কাল্টিভেশ্যন কাৰণ ফ্লাডটো আহিবই হয়নে ফ্লাড ৰেজিলিয়েণ্ট এগ্ৰিকালচাৰ তো সেই পাৰ্টবিলাকৰ থ্ৰু দি আমি যেতিয়া আমি গোটেইখিনি ইমপ্লিমেণ্ট কৰিম তেতিয়াহে আমাৰ কি হ'ব প্ৰডাকশ্যন বাঢ়িব আচ্ছা প্ৰডাকশ্যন কমা আৰু এটা আমাৰ কাৰণ কি অসমত ইৰিগেশ্যন আছেনে ইৰিগেশ্যন আছে নাই আমাৰ ইৰিগেশ্যন পটেঞ্চিয়েল কিমান হয় 27 লাখ হেক্টাৰ্ছ তাৰে ইৰিগেশ্যন কিমান আছে অনলি 4% ঠিক আছে তো ইৰিগেশ্যন আমাক কিয় কাৰণে লাগে বিকজ যেনেকে তোমালোকক বছৰৰ এটা দিনত মাছে মাংসই কণীয়ে পুৰা ভালকে খুৱাই দিলো পুৰা ঠিক আছে 10 কেজি মান খালা তাৰপিছত এমাহ খাবলৈ দিয়া নাই অ'কে থাকিব পাৰিবানে থাকিব পাৰিবা বাট হেল্ডি হৈ নাথাকা ঠিক আছে তো যেতিয়া ফ্লাড আহে যিমান পাৰি পানী খুৱাইছা হা ক্ৰপছখিনিক ফ্লাড নাই মানে একো নাই দিবলৈ পানীও নাই প্ৰডাকশ্যন ভাল হ'ব নে বেয়া হ'ব তো ইৰিগেশ্যন যদি কণ্টিনিউ থাকে তেতিয়াহে তোমাৰ প্ৰডাকশ্যন ভাল হয় ঠিক আছে তো আমাৰ ইৰিগেশ্যন যিটো পটেঞ্চিয়েল আছে আমি ইউজ কৰা নাই সেইকাৰণে কি আমাৰ প্ৰডাকশ্যন কম সেইকাৰণে অসমৰ এগ্ৰিকালচাৰ ইজ আনটেপ পটেঞ্চিয়েল ৰাইট তো সেই পাৰ্টবিলাক তোমালোকে পাবা কাৰেণ্ট এফেয়াৰ্ছত মেইনলি আৰু আমি কনচেপ্টবোৰ আমি তাত ইণ্টিগ্ৰেট কৰিম তাৰ নেক্সট আমাৰ পলিটিকেল এডমিনিষ্ট্ৰেটিভ চিষ্টেম অফ আছাম অ'কে নাও এই পাৰ্টটো তোমালোকৰ আই থিংক তোমালোকৰ বাৰ মেইনছৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হ'ব বিকজ ইয়াৰে এটা টপিকো এইবাৰ অহা নাই ক্লাছত গোটেইকেইটা পঢ়াইছো আমি এটাও অহা নাই ইয়াৰ পৰা না হাইকোৰ্ট আহিলে 50 বছৰ 75 বছৰ হৈছিলে হাইকোৰ্টৰ এইটোও নাহিলে গভৰ্ণৰো অহা নাই ভালকে চিফ মিনিষ্টাৰ অহা নাই এছেম্বলিও অহা নাই ইয়াৰে লাষ্ট ইয়াৰ অন্তত ৰিফৰ্ম আহিছিলে এইবাৰতো সেইখিনিও অহা নাই ঠিক আছে তোমালোকৰ কাৰণে এইখিনি বহুত বেছি ইম্পৰ্টেণ্ট দেন ইকনমিৰ কাৰণে ক্লাছ চলি আছে এটা হ'ল ইকনমি তোমালোক আৰম্ভ হ'ব নেক্সটটো হ'ল আছাম ইকনমিক ছাৰ্ভে তোমালোকে এইখিনি আগৰখিনি চাই ল'বা হা ইউটিউবত আৰু ইকনমিক ছাৰ্ভে অসমৰ কুৱেশ্যন আহি আছে দেট ইজ মানে ওৱান নিউ ডিস্কভাৰী যে আগতে ভাবিছিলো ইমান নাহে ইণ্ডিয়াৰ পৰা আহিব নহয় অসমৰ কুৱেশ্যন আহি আছে আছাম ইকনমি ঠিক আছে দেন বায়'ডাইভাৰ্চিটি এনভাইৰনমেণ্ট চিকিউৰিটি ডিএছ মেনেজমেণ্ট এইখিনি আমি অলৰেডি আমি ডিএছ3 লগতে হা চোৱা প্ৰিলিমছৰ ক্ষেত্ৰত আমাৰ একো ডাইৰেক্টলি দিয়া হোৱা নাই আছাম পাৰ্ট বাট এটা লিখি দিছে যে মিনিমাম 30 কুৱেশ্যন উইল বি ফ্ৰম আছাম আহি কিমান আছে 50% ঠিক আছে ইটছ এ মিছন আমাৰ বেছি আহিব ইয়াতকে আৰু এই যে ধৰি লেটছে যোৱা বছৰ আগৰ বছৰ আহিছিলে 45 কুৱেশ্যন সেই 45 কুৱেশ্যনৰ 20টা ষ্টেটিক আছিলে 25টা ডাইনামিক আছিলে কাৰেণ্ট এফেয়াৰ্ছ চ' দেট ইজ দ্য ইম্পৰ্টেঞ্চ অফ কাৰেণ্ট এফেয়াৰ্ছ অ'কে আমাৰ কমন আছিলে 2022ৰ প্ৰিলিমছত 75 প্লাছ লাষ্ট ইয়াৰ আমাৰ আছিলে 74 টোটেল অ'কে চ' সেইটো কাৰণে কৈছো সেই ট্ৰাষ্টটো ৰাখা অ'কে যিখিনি পঢ়াম তাৰ পৰা আহিব আৰু এই কাৰণে আহিব বিকজ আমি শ্বৰ্টকাটত নপঢ়াওঁ যে ইকনমিক ছাৰ্ভে আধা ঘণ্টাত শেষ কৰি থওঁ তেনেকুৱা নহয় তোমালোকৰ ইকনমিক ছাৰ্ভে কণ্টিনিউ ক্লাছ হৈয়ে আছে হয়নে ইমান দিনৰ পৰা তো নেক্সট তোমালোকৰ যিখিনি কাৰেণ্ট এফেয়াৰ্ছ থাকে অসমৰ যিকেইখন আছে ষ্টাৰ্টিং ফ্ৰম আছাম ট্ৰিবিউন ষ্টাৰ্টিং ফ্ৰম চেণ্টিনেল বা যিকেইখন মেগাজিন প্ৰান্তিক গৰিয়সী যদি ইম্পৰ্টেণ্ট থাকে আমি তাৰ পৰা কৰাই দিওঁ ঠিক আছে এই বছৰ এটা কুৱেশ্যন এটা আহিছিলে এই বছৰ এটা কুৱেশ্যন এটা আছিলে পঞ্চায়তৰ ওপৰত কুৱেশ্যন এটা আছিলে ঠিক আছে গ্ৰাম প্ৰধান হয়নে গাঁৱৰ প্ৰধান আমি সেইটো কৰিছিলো ক্লাছত মানে দেট ইজ ডিফাৰেণ্ট এছপেক্টত বিকজ পঞ্চায়ত ৰিফৰ্ম বা আমি সেইটো কাৰণে কৰিছিলো আহি গ'ল বেলেগ কথা বাট গাঁৱৰ প্ৰধানৰ ওপৰত এইটো আহিছিলে তোমাৰ আই থিংক প্ৰান্তিকত আহিছিলে প্ৰান্তিক নহলে অসম বাৰ্তা বুলি এখন আছে ন অসম বাৰ্তা গভৰ্ণমেণ্টৰ তাতে আহিছিলে ঠিক আছে আৰু এটা বস্তু চাবা এইবাৰ হিষ্ট্ৰীত যিকেইটা কুৱেশ্যন আহিছে ন মডাৰ্ণ ইণ্ডিয়া আৰু এটা হ'ল মডাৰ্ণ ইণ্ডিয়া নেক্সটটো হ'ল পাহৰিলো এতিয়াৰ পৰা আৰু বস্তু ইম্পৰ্টেণ্ট হৈ গ'ল য়োজনা আৰু কুৰুক্ষেত্ৰ ঠিক আছে মই তোমালোক আফটাৰ ক্লাছ কৈ দিম চাই কিনে য়োজনাৰ এপ্ৰিলৰ যিখন য়োজনা আছে তাৰে ফাৰ্ষ্ট আৰ্টিকেল ডাইৰেক্ট কুৱেশ্যন আহিছে আৰু কুৱেশ্যনটো ছেম উঠাবলৈ তাৰ পৰা উঠাই পুৰা গমেই পায় সইল ইক'চিষ্টেমটো আহিছিলে ন ইয়েছ সইল ইক'চিষ্টেম ইয়াৰ কুৱেশ্যন অন সইল ইক'চিষ্টেম সেইটো চাই আৰু দুটামান আহিছে কুৰুক্ষেত্ৰৰ পৰাও দিছে হয় সইল ইক'চিষ্টেম মোষ্ট প্ৰবলি কুৰুক্ষেত্ৰ আছিল নেকি মানে পাহৰিছো নাই য়োজনা এপ্ৰিল মান্থ য়োজনা আছিলে ন এপ্ৰিলৰ য়োজনাৰ প্ৰথম আৰ্টিকেল চাবা সইল ইক'চিষ্টেম ইন ইণ্ডিয়া ডাইৰেক্ট কুৱেশ্যন আছিলে এইটো তো আমি সেইখিনি পাৰ্টক কভাৰ কৰিম ইয়াতে ঠিক আছে
তো যিখিনি পঢ়াও তাৰ পৰা আহিব আৰু চবতকে ইম্পৰ্টেণ্ট বস্তু হা ইয়াৰ আগৰ বেটছতো there were many potential candidates but they couldn't clear prelims ইয়াতে আমাৰো ফেইলাৰ আছে তেওঁলোকৰ পাৰ্টতো ফেইলাৰ আছে না আমাৰ পাৰ্টত ফেইলাৰটো তোমাৰ কি হয় আমি কি আমি যিমানখিনি পাৰো তোমালোকৰ লগত পাৰ্চনেল ৰিলেশ্যন বনিব চবৰ ফেকাল্টি কাবাৰ না কাবাৰ অ'কে আমি তোমালোকে যি ডাউট আছে ক্লিয়াৰ কৰিবা বাট পুছ কৰা এটা লিমিট থাকে আমাৰ আমি মানে ডেইলি ফোন কৰিবা ইমান টিউচন টিউচন টাইপ নহয় ন বস্তুখিনি আৰু তোমালোকৰ বাৰত কিবা বস্তু কি হৈ যায় যোৱা বছৰ আমাৰ সাধনাৰ পৰা 58টা কমন আছিলে ঠিক আছে ষ্টুডেণ্টখিনিক পুছ কৰাই আমি সাধনাখিনি দিয়াব নোৱাৰিলো টেষ্ট চিৰিজখিনি গোটেইখিনি যোনে দিছে চবৰ দেয়াৰ ইজ ওৱান ষ্টুডেণ্ট যোনে যোৱা বছৰ ইণ্টাৰভিউ ক্লিয়াৰ নহ'ল হা মানে এই বছৰ যে জানুৱাৰী ৰিজাল্ট আহিছে ইণ্টাৰভিউ তাৰ ক্লিয়াৰ নহ'ল অকণমান ডিপ্ৰেশ্যনত গ'ল দেট ইজ মানে আণ্ডাৰষ্টুড যে 900টা পোষ্ট আছিলে ক্লিয়াৰ নহ'ল তো ডিপ্ৰেশ্যনত গৈ পঢ়া শুনা বাদ দিলে তো এসপ্তাহ আগত পঢ়া ষ্টাৰ্ট কৰিছে হি ডিড অনলি ওৱান থিং দেট ইজ দ্য সাধনা টেষ্ট চিৰিজ 15খন পেপাৰ মানে 10খন GS আৰু 5খন আছাম পাৰ্ট গোটেইখিনি কৰিছে হি স্ক'ৰ্ড 117 ইন দ্য প্ৰিলিমছ ঠিক আছে তো সেইকাৰণে টেষ্ট চিৰিজ মিছ নকৰিবা বা তোমালোকৰ উইকলি টেষ্ট হয় ন চবৰে সেই টেষ্টখিনি মিছ নকৰিবা কাৰণ তাৰ পৰা মই দেখাম তোমালোকক চিফ এইটো ওৱান অফ দ্য টাফেষ্ট কুৱেশ্যন লাষ্ট ইয়াৰ পেপাৰ ঠিক আছে যে কাৰণ ডিষ্ট্ৰিক্ট মিলাব দিছে গোটেইখিনি যে বৰদৈবাম বিলমুখ পভা পানীদিহিং গিবন মানে লাষ্ট ইয়াৰ প্ৰিলিমছৰ কুৱেশ্যন আছিলে নাও মই যে ক'লো অসমৰ ইকনমিক চাৰ্ভে ইম্পৰ্টেণ্ট হয় ত' দিছ ইজ আছাম ইকনমিক চাৰ্ভে দিছ স্নেপশ্বট ইজ ফ্ৰম আছাম ইকনমিক চাৰ্ভে ঠিক আছে তো এইখন হ'ল আপডেটেড পাৰ্ট লাষ্ট ইয়াৰ এইখিনি আপডেট আগৰ বছৰখনৰ পৰা এইখিনি আপডেট কৰিছে তো সেইকাৰণে সময় এতিয়া পাবা নহয় PDF খনটো পাই যায় তোমালোকে হাৰ্ড কপি নালাগে পঢ়িব প্ৰকাণ্ড হয় সময় এতিয়া চাই থাকে চ ইট ৱাজ কভাৰ্ড ইন দ্য টেষ্ট চিৰিজ অলছ' ক্লাছতো কৰোৱা হৈছিলে দিছ ইজ ফ্ৰম দ্য ক্লাছ তো it's a tough question but we covered it similarly যদি চোৱা this question ঘুগুহা দৌল ক'ত আছে জানা জানানে না না আমি এইটো ক্লাছত কভাৰ কৰিছো আমাৰ টেক্সট চিৰিজতো গৈছে ঠিক আছে তো সেইকাৰণে কৈছো আৰু যদি তোমালোকে ভাবা যে আমি দৌল ক'ত ক'ত আছে চব পঢ়িম দেট ইজ ইম্পচিবল 400-500 দৌল আছে ইম্পৰ্টেণ্ট কেইটা তোমালোকে টেক্সট চিৰিজৰ পৰা কৰি লোৱা ঠিক আছে পথৰঘাট ক'ত আছে জানা চাগে এইটো সহজ হয় ক'ত আছে পথৰঘাট দৰং জানাই বাদুলি খুৰুং ক'ত আছে না না হয়নে তো এইখিনি বস্তু আমাৰ হৈ গৈছিলে আমাৰ টেষ্ট চিৰিজত বস্তুখিনি ঠিক আছে তো নেক্সট যদি চোৱা দিছ কুৱেশ্যন ইট ইজ এগেইন ওৱান অফ দ্য টাফেষ্ট কুৱেশ্যন ইন দ্য লাষ্ট প্ৰিলিমছ এৰেঞ্জ দ্য ফলোয়িং স্পীকাৰ্ছ পুলকেশ বৰুৱা কুলধৰ চলিহা দেৱেশ্বৰ শৰ্মা মহেন্দ্ৰ মোহন চৌধুৰী অ'কে ঠিক আছে তো ইট ৱাজ এগেইন কভাৰ্ড ইন দ্য টেষ্ট চিৰিজ ক্লাছতো দিয়া হৈছিলে তোমাৰ মেটেৰিয়েলখিনি অ'কে বাট মেটেৰিয়েল পঢ়ি ইমান বেছি লাভ এইকাৰণে নহয় কিমান মনত ৰাখিবা টেষ্ট চিৰিজ বহুত ইম্পৰ্টেণ্ট হয় আৰু ডিছকাছ তোমালোকে মই যে কওঁ তোমালোকে গ্ৰুপ বনোৱা গ্ৰুপ ডিছকাশ্যন বহুত বেছি ইম্পৰ্টেণ্ট হয় ঠিক আছে তো সেইকাৰণে বস্তুখিনি আমাৰ যদি চোৱা মানে উই ট্ৰাই টু কভাৰ যে যদি পেটাৰ্ণ চাই থাকা ইউ কেন মানে ক্ৰেক দ্য পেটাৰ্ণ যে কেনেকুৱা ধৰণৰ কুৱেশ্যন আৰম্ভ হৈছে চেম থিং ফৰ UPSC অলছ' মই যেতিয়া UPSC মানে মেইনছ লিখি আছিলোঁ সেইখিনি সময়ত আই নিউ যে এই 30টা কুৱেশ্যন কমন পৰি আছে প্ৰিভিয়াছলি বিকজ যিখিনি আমাৰ মেইন মেটেৰিয়েল এটা NCERT এটা ইকনমিক চাৰ্ভে আহিবই 100% আহিব এইবাৰ songs from prism নাম শুনিছা কিতাপখনৰ songs from prism শুনিছা কৈছো কাৰণে শুনিছা নে চল্ভ কৰিছিলা নেকি কুৱেশ্যন নাই কৰা শুনিছানে songs from prism নাই শুনা কিতাপখন কোনে লিখিছে এনে আইডিয়া হ'ব পাৰে চ' ইট ৱাজ ৰিটন বাই মহাত্মা গান্ধী ঠিক আছে নাও এই ইনফৰমেশ্যনটো তুমি মহাত্মা গান্ধীৰ বায়'গ্ৰাফিও পঢ়া অনলাইন কি কয় উইকিপিডিয়াত ক'তো নোপোৱা ক'ত পাবা অনলি NCERT ঠিক আছে ক্লাছ 11ৰ ছ'চাইটিৰ যিখন NCERT আছে তাতে পাবা তো NCERTৰ পৰা UPSC কুৱেশ্যন দিবই ক্লাব অফ ৰোম নাম শুনিছা ক্লাব অফ ৰোম শুনিছা এতিয়া শুনিছা তুমি NCERT পঢ়িছা এতিয়া হয়নে ক্লাছ 9ৰ NCERT আছে ক্লাব অফ ৰোমৰ কথা ঠিক আছে মই যেতিয়া মেইনছ লিখিছোঁ 2016ত UPSC তাত তোমাৰ এটা কুৱেশ্যন এটা আছিলে কি কমিশ্যন আছিলে এইখন UNESCO এখন কমিশ্যনৰ ওপৰত কুৱেশ্যন এটা আছিলে
2006 কি কমিশ্যন আছিলে মেকব্ৰাইট কমিশ্যন নাম শুনিছা মেকব্ৰাইট কমিশ্যন আজিলৈকে নাই শুনা 2016 পৰা ৱৰ্ল্ডত কি ইম্পৰ্টেণ্ট আৰম্ভ হৈছিল জানা SDG সাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল যদি হয় নে এতিয়া চলি আছে 30 লৈকে আছে ন তো মেকব্ৰাইট কমিশ্যন অফ ইউনেস্কো হৈছিলে মানে এখন কমিটি বনিছিলে আৰু ঠিক আছে ইট ইজ কভাৰ্ড ইন দ্য NCERT বাকী ক'তো নোপোৱা অ'কে সেইকাৰণে NCERT পঢ়াটো ইম্পৰ্টেণ্ট হৈ যায় ছেম থিং এইখিনিৰ পৰা যদি পঢ়া স্বদেশ সিদ্ধান্ত আছে এখন কিতাপত স্বদেশ সিদ্ধান্ত আছিলে ক্লাছ 8ৰ পলিটিখন আছিল আছাম পলিটিক্স পাহৰিলো মই হা তো এইখিনি পাৰ্ট আমি কভাৰ কৰো জেনেৰেলি হা এণ্ড দিছ কুৱেশ্যন arrange in descending order the population in Assam by languages as per census ঠিক আছে টাফ কুৱেশ্যন হয় চ' দিছ ইজ দ্য প্ৰুফ আমাৰ এখন অ'কে তো মেটেৰিয়েল আমাৰ এইখিনি বস্তু আছিলে আচ্ছা নেক্সট যদি চোৱা মই যোৱাকালি আই থিংক SC ST পপুলেশ্যন কিমানটা আছে মোৰ এটা অলপ কওঁতে ভুল হৈছিলে এইটো হ'ল তোমাৰ 14 তোমাৰ ST প্লেন হয় 15 ST হিল হয় আৰু 16 SC হয় মই চাগে 14 SC বুলি কৈ দিছিলো পেচেঞ্চ ঠিক আছে আৰু ডিজাৰ্টেড ডাটাখন আছিল ইকনমিক চাৰ্ভে ঠিক আছে এণ্ড ইট ৱাজ আস্ক ইন লাষ্ট ইয়াৰ APSC প্ৰিলিমছ তো অসম ইকনমিক চাৰ্ভে কুৱেশ্যন আহি আছে ঠিক আছে পঢ়িব লগা হ'ব তোমালোকে ৰণথনী টেম্পল ঠিক আছে কোনখন ৰিভাৰৰ পাৰত আছে হা হয়নে হয় হয় মাহৰ য়েছ মাহৰ হয় তো ইট ৱাজ কভাৰ্ড ইন দ্য সাধনা টেষ্ট চিৰিজ আৰু মেটেৰিয়েলত আছে আমাৰ ঠিক আছে এইটো ৰণচন্দী হয় এইটো তোমাৰ টাইপো এইটো এইটো ৰামচৰ এইটো ৰণচন্দী হ'ব লাগে সেইটো দেট ইজ টাইপো হা দুটা আছিলে য়েছ মানে ভুল মানে কি হয় গভৰ্ণমেণ্টৰ ডকুমেণ্টত বেলেগ দিয়া আছে হয় আচ্ছা এনিৱে এইখিনি আছিলে প্ৰজেক্ট মই কেইটামান দেখাইছো প্ৰিলিমছৰ ক্ষেত্ৰত মেইনছৰ ক্ষেত্ৰত যদি চোৱা লাষ্ট মেইনছ মানে এইবছৰ মেইনছ যোৱা বছৰ তো নৰ্থ ইষ্ট ইণ্ডিয়াৰ মানে মেগা আৰ্থকুৱেকৰ ওপৰত ঠিক আছে চ' এইটো এটা আৰ্টিকেল টোটেল 450 আৰ্থকুৱেকছ ৰেকৰ্ডেড ইন আছাম নৰ্থ ইষ্ট ইন 2023 আৰু এইটো আৰ্টিকেল আহিছিলে জুন মাহত ঠিক আছে পৰীক্ষা কেতিয়া আছিলে জুলাই 8-9-10 হয় নে 8-9-10 নহয় নহয় চৰি 24-25 তাৰ আগৰ 8-9-10 আছিলে হয় তো সেইটো কাৰণে কওঁ যে কাৰেণ্ট এফেয়াৰ্ছ বহুত বেছি ইম্পৰ্টেণ্ট হয় বিকজ দিছ ৱাজ আ আৰ্টিকেল আৰু এইটো বেছি তোমাৰ আহিছে এই কুৱেশ্যনটো ঠিক আছে আৰু মই যে কৈছিলো এখন ৰিপৰ্টখন মনত আছে DRI ৰিপৰ্ট অসমৰ এণ্ড এনচাৰ ইজ ফ্ৰম দ্য ডিজাষ্টাৰ ৰিস্ক ৰিডাকশ্যন ৰিপৰ্ট ইন আছাম ঠিক আছে আমি মেইনছত এইখিনি পাৰ্ট কভাৰ কৰো হা চিমিলাৰলি এটা আহিছিলে টাফে হয় এইটো আমাৰ কভাৰ কৰা হৈছে এইটো হ'ল ভৱেন্দ্ৰনাথ শইকীয়া মুভি মেটেৰিয়েলত আছে সেইটো ক্লাছত কভাৰ কৰা হৈ গৈছিলে অলৰেডি ঠিক আছে চিমিলাৰলি ভূটানৰ গেলেফু প্ৰজেক্ট আমাৰ টেষ্ট চিৰিজ আৰু ক্লাছ অ'কে দুইটা বস্তু আমাক কভাৰ কৰা হৈছিলে গেলেফু চিমিলাৰলি মুখ্যমন্ত্ৰী নিযুত মইনা যিটো আমি কৈ আছো এতিয়া অকণ আগতে ডিছকাছ কৰিছিলো তো ইন দ্য টেষ্ট চিৰিজ ইট চেল্ফ আৰু ছেকেণ্ডটো হ'ল আমাৰ ক্লাছত কভাৰ কৰা হৈ গৈছিলে গোটেইখিনি দেন ৱেটলেণ্ড ইণ্টাৰলিংকিং ইন আছাম ঠিক আছে তাৰ প্ৰফিট কি হ'ব বেনিফিট কি হ'ব গোটেইখিনি ডিছকাছ কৰা হৈছিলে ক্লাছত ঠিক আছে দেন ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি আমি এইখিনি আকৌ ডিছকাছ কৰিম দেই এইবছৰৰ কাৰণে ইম্পৰ্টেণ্ট হয় প্ৰিলিমছৰ কাৰণে কিছুমান বস্তু যেনেকে ফৰ এক্সাম্পল ফৰ দ্য ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি অসমত কোনটো ইণ্ডাষ্ট্ৰি আৰম্ভ কৰি আছে টোটেল 3টা আছে দিছে ন ইণ্ডিয়াত কোনটো দিছে জানানে টাটাই হয় কিন্তু কি হয় মানে ফেব্ৰিকেশ্যন কৰে পেকেজিং কৰে কি কৰে ঠিক আছে তো তাৰপিছত অসমত হোৱাই আছাম অসমত কিয় হোৱাই আছাম সেইটো হ'ল এটা ইনপুট কি লাগে য়েছ আল্ট্ৰা পিউৰ ৱাটাৰ ঠিক আছে সেই পাৰ্টটো এনিৱে আমি এইবিলাক ডিছকাছ কৰিম অ'কে যে আমাৰ পাৱাৰ কম আছে তাৰ কাৰণে যোৱাকালি এটা আৰ্টিকেল এটা আহিছিলে মই ডিছকাছ কৰিছিলো কাৰেণ্ট এফেয়াৰ্ছত পাৱাৰ চেল্ফ চাফিচিয়েঞ্চি ইন পাৱাৰ হয়নে চোৱা অসমৰ যিকোনো ইণ্ডাষ্ট্ৰি অসমত বুলি নহয় ৱৰ্ল্ড ৱাইড যিকোনো ইণ্ডাষ্ট্ৰিৰ কাৰণে চবতকৈ ইম্পৰ্টেণ্ট ফেক্টৰ হ'ল পাৱাৰ মেচিন চলিবই লাগিব পাৱাৰ লাগিবই ঠিক আছে ইঞ্জিনিয়াৰ আছে না কোনোবা তুমি AC হয় ন এটা প্ৰগ্ৰাম ন একচুৱেল প্ৰগ্ৰাম তোমালোকে যিবিলাক এপ ইউজ কৰি থাকা টেষ্টিঙৰ কাৰণে কণ্টিনিউ 6-7 দিন প্ৰগ্ৰামটো ৰান হৈ থাকে টেষ্টিঙৰ সময়ত 6-7 দিন কণ্টিনিউ যদি কাৰেণ্ট যায় কি হ'ব আকৌ ৰিষ্টাৰ্ট হ'ব নে প্ৰগ্ৰামটো আকৌ ৰিষ্টাৰ্ট হ'ব আকৌ 7 দিন ৰখিব লাগিব ঠিক আছে পাৱাৰটো বহুত বেছি ইম্পৰ্টেণ্ট হয় অসমৰ পাৱাৰ ডিমাণ্ড কিমান হয় এভৰিডে
2500 মেগাৱাট প্ৰডাকশ্যন কিমান আছে আমাৰ 300 মেগাৱাট মানে আমি 90% পাৱাৰ ডিফিচিট হয় সেইটো কাৰণে সোলাৰ পাৱাৰ আমি শিফটিং কৰি আছো যোৱা কাৰণে আমি আৰ্টিকেলত কি পালো 8খন প্ৰাইভেট সোলাৰ পাৱাৰ আৰু লগতে 3টা নিউ প্ৰজেক্ট হয়নে মেইনছৰ কাৰণে ইণ্টাৰভিউৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় এইবিলাক বস্তু ঠিক আছে তো সেইবিলাক বস্তু তোমালোকে উইথ টাইম লাহে লাহে শিকি থাকিবা বাট কাৰেণ্ট এফেয়াৰ্ছটো কৰি যাবাই অ'কে তো নহ'লে মানে বস্তুখিনি ৰখি যাব অসমত নতুনকৈ এখন টাইগাৰ ৰিজাৰ্ভ আৰম্ভ কৰি আছে ক'ত হা টাইগাৰ ৰিজাৰ্ভ এখন অসমত নতুনকৈ হ'ব ক'ত হ'ব অসমত টাইগাৰ ৰিজাৰ্ভ কেইখন আছে কাজিৰঙা হয় মানাস হয় তাৰপিছত ওৰাং নামেৰি ফিফ্থখন ক'ত হ'ব কাৰেণ্ট এফেয়াৰ্ছ পঢ়া নাই নহয় জাষ্ট 10 দিন আগত আহি গৈছে এইটো নেশ্যনেল তোমাৰ টাইগাৰ ৰিজাৰ্ভ কিউটো কৈ দিছো কাজিৰঙাৰ ওচৰত আছে কাজিৰঙা আচ্ছা আৰু এটা কৈ দিছো যোৱা বছৰ প্ৰিলিমছত এটা কুৱেশ্যন এটা আছিলে নট প্ৰিলিমছ দেই আছাম আৰ্বান টেকনিকেলত আছিলে কুৱেশ্যনটো তোমাৰ কাজিৰঙাত যেতিয়া ফ্লাড হয় এইবছৰ হৈছে জন্তুবিলাক ক'ত যায় তাৰে এনিমেলবিলাক ক'ত যায় হা এই ক'ৰ হাইলেণ্ড এতিয়া বাৰু এলিভেটেড সেইটো বনাই আছে ক'ত যায় একচুৱেলি টুৱাৰ্ডছ কাৰ্বি আংলং যায় তো সেইপিনে এখন বনাই আছে মানে তোমাৰ এতিয়া ডিক্লেয়াৰ কৰিব ঠিক আছে ইম্পৰ্টেণ্ট নহয় প্ৰিলিমছৰ কাৰণে দেই চাবা 10 দিন আগত আহি গৈছে এইটো তো সেইকাৰণে কাৰেণ্ট এফেয়াৰ্ছ এইবিলাক বস্তু নহয় আৰু চোৱা যদি মন কৰা এই গোটেইবিলাক তোমাৰ কাৰেণ্ট এফেয়াৰ্ছৰ তোমাৰ আৰ্টিকেলছ হয় আমি তাৰ পৰা ডিডিউচ কৰিছো ঠিক আছে তো এইখিনি বস্তু সময় সময় লগালগ কৰি যোৱা এইবিলাক বস্তু দেৰি নকৰিবা চিমিলাৰলি উন্নতি স্কিম এইটো এটা আৰ্টিকেলে হয় ঠিক আছে উন্নতি স্কিম আমি যোনে ক্লাছ কৰিছিলে ফ্ৰম দ্য ভেৰি ফাৰ্ষ্ট যে কৈছে উন্নতি এইবাৰ হাই ইম্পেক্ট টপিক হয় তোমালোককো চাগে কৈছিলো চাগে হয়নে তো উন্নতিৰ ওপৰত ডাইৰেক্ট কুৱেশ্যন আছিলে এইটো চিমিলাৰলি তোমাৰ এইটো কৈছিল গাঁৱৰ প্ৰধান এয়া অসমৰ এখন পঞ্চায়ত ৰিফৰ্ম এটচেট্ৰা তাৰে আণ্ডাৰত আমি এইবিলাক বস্তু কভাৰ কৰিছিলো চিমিলাৰলি গোটেইখিনি কোৱা নহ'ব এগ্ৰিকালচাৰ ঠিক আছে ডাইভাৰ্চিফিকেশ্যন চোৱা কোৱালিটেটিভ ইম্প্ৰুভমেণ্ট ইন এগ্ৰিকালচাৰ ইন আছাম থ্ৰু ক্ৰপ ডাইভাৰ্চিফিকেশ্যন এগেইন ফ্ৰম দ্য আৰ্টিকলছ okay diversify farming basket then initiative for double cropping in কাৰ্বি আংলং তাৰে আণ্ডাৰত আমাৰ বেলেগ বেলেগ ইনিচিয়েটিভ আছে কি কৰিছে এইবিলাক গোটেইবোৰ কাৰেণ্ট এফেয়াৰ্ছ হয় দেন তোমাৰ পাৰ্মাকালচাৰ অল দিজ আৰ কাৰেণ্ট এফেয়াৰ্ছ কোনো কিতাপত নোপোৱা তো কাৰেণ্ট এফেয়াৰ্ছ পঢ়িবই লাগিব ইয়াত কোনো শ্বৰ্টকাট নাই দেন ৰুৰেল লাইফ ইন আছামিজ মুভি ঠিক আছে লাষ্ট ইয়াৰ এইটো গৰিয়সী আৰ্টিকেল আছিলে আৰু সেইটো কাৰণে আমি ইয়াত দিছিলো আছামিজ মুভিজ ইছ্যু চেলেঞ্জেছ এণ্ড অপৰচুনিটি আৰু এইটো প্ৰান্তিকত আছিলে ঠিক আছে আৰু এইটো তোমাৰ আছিলে মষ্ট প্ৰবেবলি চেণ্টিনেল হ'ব চাগে ঠিক আছে আৰু এইখিনি হ'ল আমাৰ মানে হাৰ্ড কপি মেটেৰিয়েল তোমালোকৰ লগত তাত তোমালোকে চাব পাৰা লগত যদি আছে এইখিনি বস্তু ত' এই গোটেইখিনি আমাৰ কভাৰ হৈ গৈছিলে হা এতিয়া হ'ল আমি কাৰেণ্ট পঢ়িব কিয় লাগে ঠিক আছে দিছ ৱাজ এ আৰ্টিকেল য়েষ্টাৰডে শ্ৰী মাধৱদেৱ এ লুমিনিয়াৰী অফ ডিভোচন এণ্ড আৰ্টিষ্ট্ৰী ঠিক আছে শংকৰদেৱৰ গুৰু কোন আছিল হা মাধৱ কন্দলী মহেন্দ্ৰ কন্দলী কন্দলী মানে কি হয় মহেন্দ্ৰ কন্দলী শংকৰদেৱৰ গুৰু আছিলে কন্দলী মানে কি হয় মানে ঘৰৰ ওচৰত বা লগৰ কোনোবা পাইছা আজিলৈকে যে তোমাৰ নামটো বিকাশ কন্দলী হা পাইছা অৰূপ কন্দলী পাইছা তো পাইছা আছে কিছুমান আছে আগৰ পৰা হিষ্টৰিকেল কেইটা বহুত কম হয়নে বাট কন্দলীটো আহিল ক'ৰ পৰা কন্দলী ইজ এ টাইটেল গিভেন যেনেকে আজিকালি তাক দিয়ে ডিবেটৰ যোনবোৰে ডিবেট কৰে ন সেইটো হ'ল কন্দলী কন্দল মানে কাজিয়া হয় ন কন্দলী ডিবেটৰ তো ভাস্কৰ চৰি তোমাৰ নৰনাৰায়ণে বহুতক দিছিলে ঠিক আছে এনিৱে শংকৰদেৱৰ গুৰু কোন আছিলে মহেন্দ্ৰ কন্দলী মাধৱদেৱৰ গুৰু কোন আছিল হা তাৰ আগত শংকৰদেৱ বহুত দেৰিকে আচ্ছা তো ইয়াত যদি পোৱা নহয় ইয়াত গম পাবা ফাৰ্ষ্ট থিং জন্ম ক'ত বা চেটেল ক'ত আছে এটচেট্ৰা তাৰ নেক্সট ইয়াতে পাবা হৰসিংহ বৰা দেখিছানে ইট ইজ মেনশ্যন ইন দিছ আৰ্টিকেল যে মাধৱদেৱৰ আৰ্লি এডুকেশ্যন কোনে ফেচিলিটেট কৰিছিলে হা হয় বাই হৰসিংহ বৰা
one officer আহোম second তুমি যিজন কৈছা সেই হ'ল ৰাজেন্দ্ৰ অধ্যাপক ঠিক আছে তো এইখিনি বস্তু তোমালোকে বেলেগ ক'ত পাবা নেকি কিতাপত নোপোৱা ডাইৰেক্টলি যদি চোৱা তোমাৰ সেৱা কিতাপ কেইখন তোমাৰ সেয়া নেকি পেইণ্টিং ঠাণ্ডা কাৰণে ঠিক আছে আচ্ছা অ'কে এনিৱে এতিয়া হাবুং মই জানা নাছিলো যে মাধৱদেৱ হাবুঙত আছিলে অ'কে হাবুং ক'ত আছে ধেমাজি কিহৰ কাৰণে ফেমাছ আহোমৰ নন পাৰ্মানেণ্ট কেপিটেল আছিলে হয়নে ফাৰ্ষ্ট কি আছিলে আহোমৰ নন পাৰ্মানেণ্ট কেপিটেল নন পাৰ্মানেণ্ট নহয় খামজাম তাৰ নেক্সট টিপাম তাৰ নেক্সট অভয়পুৰ আচ্ছা দেন হাবুং অ'কে তো সেইখিনি বস্তু ফিলিমছৰ কাৰণে ইম্পৰ্টেণ্ট আৰু হাবুং কিহৰ কাৰণে ইম্পৰ্টেণ্ট বিকজ ধেমাজিত গভৰ্ণমেণ্টে এতিয়া আছাম গভৰ্ণমেণ্টে এতিয়া মানে তাত এটা প্ৰজেক্ট বনাই আছে হাবুং ডেভেলপ কৰিবৰ কাৰণে ফিলিমছৰ কাৰণে এইকাৰণে তোমাৰ হাবুং ইম্পৰ্টেণ্ট হয় তো হাবুঙতো আছিলে সেইটো মই জানা নাছিলো আফটাৰ ডেট বৰদোৱা দেন তেখেতৰ আণ্ডাৰ তোমাৰ ৰাজেন্দ্ৰ অধ্যাপক আৰু তেখেত মাজতে ইনিচিয়েলি শক্তিজিম তোমাৰ শিকিছিলে বা প্ৰেক্টিচ কৰিছিলে আৰু তেখেতৰ ব্ৰাদাৰ ইন ল গয়া পানী ৰাম হয়নে তেখেতৰ লগত আহি শংকৰদেৱ ক'ত লগ কৰিছিলে মাধৱদেৱে হা ক'ত আছে মাজুলী বেলগুৰি ঠিক আছে তো কোনে লগ কৰাইছিলে গয়া পানী সেইখিনি বস্তু জানা নাছিলো মই জানা নাছিলো ইনফেক্ট পঢ়িছো বাট ইমান ইনডিপ্ট ফেক্ট জানা নাছিলো তো সেই গোটেইখিনি বস্তু ইয়াতে আহি গৈছে নে হয়নে যদি যোনে এইটো আৰ্টিকেল পঢ়া নাই বা কভাৰ কৰা নাই এইখিনি মিছ কৰিলে নে এতিয়া নেক্সট এক্সামত চাবা APSC কোৱাত নে এইটো সুধিবই মাধৱদেৱৰ ইনিচিয়েল তোমাৰ সেয়া কোন আছিলে চাবা আৰু কুৱেশ্যনবোৰ তেনেকে তোমাৰ আহি যায় এনেকুৱা নহয় যে কোৱাত কিতাপৰ পৰা আহিছে বুজিছা তো সেইকাৰণে কাৰেণ্ট এফেয়াৰ্ছ পাৰ্টটো মিছ নকৰিবা পৰাপক্ষত লাগিলে PDF খন লৈ কিনে সেইখন পঢ়া ষ্টাৰ্ট কৰা মিছ নকৰিবা ঠিক আছে এইবাৰ ফিলিমছৰ কাৰণে আৰু এটা ইম্পৰ্টেণ্ট কৈ দিছো শংকৰদেৱ আহি গ'ল ফিলিমছত মেইনছতো আহি গৈছে মাধৱদেৱ আহি গৈছে লাষ্ট ইয়েৰ এইবাৰ আহিব সত্যদেৱ চাবা সত্যদেৱৰ কিতাপৰ ওপৰত কুৱেশ্যন অহা নাই লাষ্ট 2 বছৰ লাষ্ট 2-3 বছৰ অহা নাই তো সত্যদেৱৰ আমি দুখন চবেই ফেমাছ চবেই জানে কি হয় কথাকেইটা আৰু কিবা এখন আছিল নেকি কথা দুখন আছে ফেমাছ বাৰু কথা এটা ওলাইছিল নহয় আচ্ছা এনিৱে তো তেখেতৰ আৰু 3খন কিতাপ আছে বেলেগ বেলেগ ঠিক আছে সেইকেইখনো ইম্পৰ্টেণ্ট হয় তো সেইখিনি বস্তু ইম্পৰ্টেণ্ট হৈ যাব অ'কে সত্যদেৱৰ সত্ৰখন ক'ত আছে সৰ্থেবাৰী ঠিক আছে ব্যাকুচি বুলি কোৱা হয় ঠিক আছে সেইবিলাক পাৰ্ট ইম্পৰ্টেণ্ট হৈ যাব সত্যদেৱৰ কুৱেশ্যন অহা নাই মেইনছতো অহা নাই ফিলিমছতো অহা নাই ফেন চলাম নেকি নালাগে ন তো ঠিক আছে তো তেনেকে তোমালোকে বস্তুখিনি চাব লাগিব হা এতিয়া আমাৰ আহি গ'ল যে এইবছৰ আমি প্ৰিপাৰেশ্যন কেনেকৈ কৰিম মেইনলি আছাম পাৰ্টটোৰ কাৰণে তো আছাম পাৰ্টৰ আমি ইনিচিয়েলি ষ্টেণ্ড এলন প্ৰিপাৰেশ্যন নকৰোঁ ঠিক আছে আমি টোটেল ফুল ইণ্টিগ্ৰেশ্যন কৰিম তোমালোকৰ হিষ্ট্ৰী আৰম্ভ হৈ আছে এইটোৱে কথা হয়নে কোনখন চাউণ্ড কৰিছে ঠিক আছে এনিৱে তো আমি প্ৰিলিমছ প্ৰিলিমছ প্লাছ মেইনছ প্লাছ একেলগে ষ্টাৰ্ট কৰি আছো ঠিক আছে আচ্ছা অসমীয়া কিতাপ পঢ়া হেবিট আছেনে নাই ন একেবাৰে নাই চব পৰাপক্ষত ইণ্টাৰভিউত কি কৰিবা মানে পাৰ্চনেলি টেষ্ট বুলি কয় তাতে কি কৰিবা তাত যদি নলওঁ সোধে এখন অসমীয়া কিতাপৰ নাম কোৱা যিখন পঢ়িছা বা অসমৰ ওপৰত যিখন কিতাপ পঢ়িছা তাত কি ক'বা ইণ্টাৰভিউ আগতে এখন কিতাপ পঢ়া শেষ নহয় হয়নে সেই কিতাপ পঢ়িব লাগিব আজিলৈকে একো পঢ়িছাতো হয় চ' মই দুখন কিতাপ কৈ পঢ়িবা হা এখনতো মই চিকিউৰিটিৰ কাৰণে তোমাক অলৰেডি কৈছো হয় অসমৰ চিকিউৰিটিৰ ওপৰত সেইখন আছিলে কি ষ্ট্ৰেঞ্জাৰ্ছ অফ দ্য মিষ্ট ছেকেণ্ডখন মৃত্যুঞ্জয়খন পঢ়িবা ঠিক আছে কিহৰ ওপৰত হয় মৃত্যুঞ্জয়
কুইট ইণ্ডিয়া মুভমেণ্টৰ টাইম কুইট ইণ্ডিয়া মুভমেণ্টৰ ওপৰত পঢ়িবা, বৰ ধুনীয়া কিতাপ হয়, লাগিলে ইংলিছখনে পঢ়া, যিখন ট্ৰান্সলেট সেইখনে পঢ়া, সেইখন তোমালোকে পঢ়া, এটলিষ্ট হেবিটটো কৰা। আৰু চিভিল চাৰ্ভিচ ইজ এবাউট মানে ৰিডিং হেবিট হা। তোমালোকে যদি চোৱা যিকোনো চিভিল চাৰ্ভিচ একচুৱেলি যিকেইটা ভাল চিভিল চাৰ্ভেণ্ট হয় তেওঁলোকে সদায় পঢ়া শুনা কৰে, লিখা মেলা কৰে, সেইটো এটা মিনিমাম ৰিকুৱাৰমেণ্ট নিজকে মানে নিজৰ ওপৰত ৱৰ্ক কৰিবৰ কাৰণে। কিবা ধৰণৰ কিতাপ পঢ়িবা, কিতাপ পঢ়াটো বহুত ইম্পৰ্টেণ্ট হয়। মৃত্যুঞ্জয়খন পঢ়া, মহাৰথী পঢ়িবা, বাট মহাৰথী তোমালোকে এতিয়াই মানে যদি মানে অভ্যাস নাই এতিয়া নালাগে পঢ়িব। মৃত্যুঞ্জয় পঢ়া এখন তোমাৰ মন আছে এইবিলাক জানিবলৈ যে ইয়াৰ আগৰ চিফ মিনিষ্টাৰবোৰে কাম কেনেকে কৰিছিলে অসমৰ, মন আছেনে? এখন কিতাপ এখন আছে হা, লাষ্ট ইয়াৰ তোমাৰ পাইছে, এৱাৰ্ড পাইছিলে, ভুল সত্য, নাম শুনিছানে? ভুল সত্য পঢ়িছানে? সেইখন সৰু কিতাপ, এইখিনি ইমান ইচ্ছা কৰিলে একাডেমি শেষ কৰি দিব পাৰা। পঢ়িছা? কি শুনিছা ন? ডেফিনেটলি এবাৰ পঢ়িছো আৰু কেনেকে কি হৈছিলে, তোমাৰ কোনটো ডিচিশ্যন কেনেকে লৈছিলে, অসমত যে তোমাৰ বগীবিলখন হ'ল, বগীবিলখন কেনেকে হ'ল, বেকগ্ৰাউণ্ড না যে বগীবিলখন ইমান ডাঙৰ প্ৰজেক্ট, সেই সময়ত আসাম গভৰ্ণমেণ্টৰ ইণ্ডিয়ান গভৰ্ণমেণ্টৰ ইমান ফাইনেন্স নাই, কিন্তু পাছ কৰাইছে, পাছ কেনেকে কৰালে তাৰ তোমাৰ হোল বেকগ্ৰাউণ্ড ষ্টৰি তাত আছে, পাৰ্লিয়ামেণ্টত কি হৈছিলে। সেইকাৰণে এইবিলাক বস্তু পঢ়া, তোমালোকৰ তেতিয়া বেছি মন যাব যে চিষ্টেমত সোমাও, কাম কৰো, একেলগে মই বস্তুবোৰ সেয়া কৰো, তেতিয়া মন যাব। সেইখন ভুল সত্যখন পঢ়িবা, মানে মই ৰেকমেণ্ড কৰো। তাত মানে শিকিব লগা, জানিব লগা তোমালোকৰ বহুত আছে। মনোজ গোস্বামীৰ কিতাপ হয় এইখন, স্যাৰ ঠিক আছে? অসমীয়াতো নে ইংলিছতো আছে স্যাৰ? ভুল সত্যখন কোৱা বন্ধ কৰি দিম। আচ্ছা, নাই সেইখন অকল মই জানো অকল ইংলিছতে আছে ভুল সত্যখন, কিন্তু অসমীয়া পঢ়া, চৰি অনলি অসমীয়াতে আছে। অকণ অসমীয়া পঢ়া ষ্টাৰ্ট কৰা, তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব। কিহৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব? যেতিয়া চাৰ্ভিচত থাকিবা, লেটছ চে ACS হৈ আছা, পষ্টিং হ'ল, লেটছ চে ধেমাজিৰ এখন কোনোবা এটা চাৰ্কুলাৰ তলৰ পষ্টিং হ'ল, তাৰে যিখিনি তোমাৰ লোকেল মানুহ, তো ডেফিনেটলি এপ্লিকেশ্যনখন দিবৰ কাৰণে অসমীয়াত লিখি নিদিয়ে, চৰি ইংলিছত লিখি নিদিয়ে, অসমীয়াত দিব। তাৰ যিবোৰ অৰিজিনেল পুৰণা ডাটা সেইবোৰ ইংলিছত অসমীয়াত পাবা। সেইবোৰতো তুমি পঢ়িবৰ কাৰণে শিকিব লাগিব বস্তুবোৰ, হয়নে? গ্ৰাউণ্ড লেভেলত কাম কৰিবা, কিমানখিনি অন্ততঃ স্কিল থাকিব লাগিব গ্ৰাউণ্ডত। তোমালোকে যেতিয়া APSC ক্লিয়াৰ কৰিবা, ACS হবা, তোমালোকে জানানে তোমালোকে তিনিটা লেংগুৱেজ শিকিব লাগে এক্সট্ৰা, বড়ো শিকিব লাগিব, মিচিং শিকিব লাগিব, জানানে? এইবিলাক নিজৰ হিচাপত জানা চাগে ন? হয়, কথা সেইবিলাক কেনেকে শিকিবা? মোৰ এজন লগৰ তোমাৰ বসুমতাৰী, তাৰ এতিয়া পষ্টিং ক'ত জানা? ৱেনাড। ৰিচেণ্টলি প্ৰাইম মিনিষ্টাৰ গৈছিলে ন, নৰেন্দ্ৰ মোদী গৈছিলে, তাত যে ডিজাষ্টাৰটো হ'ল, লেণ্ডশ্লাইড, একেলগে তোমাৰ এয়া আছিলে, ঠিক আছে? তো সি এতিয়া চব শিকি গ'ল, মালায়ালম কয়, আকৌ সি তাৰ চব লেংগুৱেজ আপডেটো দিয়ে, সেইকেইটা লেংগুৱেজ মই বুজি নাপাওঁ, সি শিকিছেতো। ক'ত অসমৰ ল'ৰা ইয়াতে আহি সি তাতে গৈ কেৰেলাত গৈ তাৰ পষ্টিং, সি IPS, ঠিক আছে? সিটো চব শিকি গৈছে। তোমালোকে সেইবিলাক শিকিব লাগিব। আৰু তাতে তোমালোকৰ এইটো মাতৃভাষা হয়, মাদাৰ টাং, আৰ্টিকেল কিমান হয়? 350B, ঠিক আছে? তো তোমালোকে এইবিলাক বস্তু শিকিব লাগিব। আৰু NEP টো আছে এতিয়া, মানে ট্ৰাষ্ট দি আছে, হয়নে? সেইকাৰণে এখন দুখন পঢ়া, ভুল সত্যখন পঢ়া, পঢ়ি বিৰাট ভাল পাবা। মানে আই কেন গেৰাণ্টি ইউ, যদি এবাৰ পঢ়া ষ্টাৰ্ট কৰা নহয় এইখন কিতাপ, তোমালোকে নেৰিবা এইখন, মানে আই কেন, ইমান ইণ্টাৰেষ্টিং হয়। আৰু ইউ উইল ফিল, কিছুমান মুভি চালে, কিছুমান কিতাপ পঢ়িলে তোমাৰ কি হয়, ইউ ফিল এম্পাৱাৰ্ড, যে বহুত মানে ভাল নলেজ আহিল, মানে এটা আহে ন ইনাৰ চেটিছফেকশ্যন, ঠিক আছে? মানে সেইবিলাক পাবা মানে এইবিলাক পঢ়ি কিনে, ঠিক আছে? সেইবিলাক পঢ়িবাই। সেইকাৰণে কৈছো আমি পঢ়িম ইণ্টিগ্ৰেটেড ষ্টাডিজ। তোমালোকৰ ইনিচিয়েলি আৰম্ভ হ'ব হিষ্ট্ৰী, অ'কে, আৰু পলিটি। হিষ্ট্ৰী আৰম্ভ কৰিছে ৰিজৱানে, পলিটি মই ষ্টাৰ্ট কৰি আছো, আৰু থাৰ্ডটো আৰম্ভ হৈছে তোমাৰ কাৰেণ্ট এফেয়াৰ্ছ। কাৰেণ্ট এফেয়াৰ্ছ এইটো উইকত নহয় হা, মানে এইটো উইকত হোৱা কথা আছিলে, বাট এইটো উইকত মই অকণ ব্যস্ত আছিলো, মই ল'ব নোৱাৰিম। তোমালোকৰ নেক্সট উইকৰ পৰা প্ৰিলিমছ মেইনছৰ কাৰণে কাৰেণ্ট এফেয়াৰ্ছ আৰম্ভ হ'ব। আৰু এইখিনি অকল আছাম পাৰ্ট দেই, মেইনলি ইণ্ডিয়ান পাৰ্টটো এতিয়া আৰম্ভ নহয়, মানে আচ্ছা। তো আমাৰ বাই ডিচেম্বৰ উই বিলিভ তোমালোকৰ যিখিনি বেছিক হিষ্ট্ৰী, জিঅ'গ্ৰাফী, পলিটি অসমৰ, অকল আছাম পাৰ্টটো গৈছো এতিয়া, এইখিনি তোমালোকৰ অভাৰঅল এটা ভাল নলেজ হৈ যাব, ঠিক আছে? ষ্টাৰ্টিং ফ্ৰম ডিচেম্বৰ উইল বি ষ্টাৰ্টিং দ্য প্ৰিলিমছৰ ক্ৰেছ কৰ্চ, ঠিক আছে? তো ডিচেম্বৰ পৰা ফেব্ৰুৱাৰীৰ ভিতৰত we will try to impart all the needed factual knowledge, current affairs, static গোটেইখিনি। And আৰু তাৰপিছত after prelims March to up to let's say June, probably তাৰ আগতে হ'ব মেইনছ। তো এইখিনি হ'ল তোমালোকৰ মেইনছৰ স্পেচিফিক ক্লাছখিনি থাকিব তোমালোকে। তো আমি এই দুইটা বস্তু বেছটো আমি এতিয়াই বনাম আপ টু ডিচেম্বৰ। ইয়াৰে ওপৰঞ্চি যিখিনি কণ্টিনিউ চলি থাকে কাৰেণ্ট এফেয়াৰ্ছ, যেনেকৈ তোমাৰ
নিউজটো যেনেকে তোমাৰ ৰিপৰ্টখন আহিছিল লাষ্ট ইয়াৰ ডিচেম্বৰত। তো যদি তোমালোকক ডিচেম্বৰ বন্ধ কৰি দিওঁ তেনেহ'লেতো তোমালোকৰ লোকচান হ'ব, কাৰণ কুৱেশ্যন তাৰ পিছৰ পাৰ্টৰো থাকিব। ত' ইউ উইল গেট দ্য এক্সেছ আপ টু দ্য নেক্সট মেইনছ, ঠিক আছে। আৰু সেইটো কাৰণে এতিয়া আৰম্ভ হৈছে তোমালোকৰ হিষ্ট্ৰী আৰু পলিটি। জিঅ'গ্ৰাফী এতিয়া আৰম্ভ নকৰোঁ, নকৰা ৰিজন কিছুমান আছে। ফ্লাডটো হৈ যাওক, গোটেইখিনি যিমানখিনি তোমাৰ গভৰ্ণমেণ্টৰ আমি নতুন ৰিপৰ্ট ডাটা ৰিপৰ্টখিনি পাই লওঁ, আমি তাৰপিছত ষ্টাৰ্ট কৰি আছো হা। এতিয়া হিষ্ট্ৰী পলিটি কাৰেণ্ট ষ্টাৰ্ট কৰি আছো, আৰু আফটাৰ ডেট আই থিংক অক্টোবৰ মানৰ পৰা তোমালোকৰ এনভাইৰমেণ্ট আৰু জিঅ'গ্ৰাফী একেলগে আৰম্ভ কৰা হ'ব, ঠিক আছে। কাৰেণ্ট এফেয়াৰ্ছ লগত চলি থাকিব। তোমালোকৰ টেষ্ট চিৰিজ আৰম্ভ হ'ব ছেপ্টেম্বৰৰ পৰা, অ'কে। আছাম পাৰ্ট তোমালোকৰ টেষ্টটো দিয়ে আছে, তোমালোকৰ এতিয়াৰ পৰা মানে চানডে চানডে অসমৰ পাৰ্টখিনি টেষ্টখিনি আৰম্ভ হ'ব। ত' মেইনছৰ এতিয়া আৰম্ভ নহয়, অকণমান শিকি লোৱা, আফটাৰ ডেট মানে ক্লাছতে আমি কৰিম। মোৰ ক্লাছতো মই মেইনছৰ কাৰণে এনচাৰ পাৰ্টিছ মই কৰামেই মোৰ ক্লাছত, ঠিক আছে। এইখিনি হ'ল আমাৰ অসম পাৰ্টৰ মানে আমি কেনেকৈ আগবাঢ়িম। ত' যদি কোৱা যে আমি চিলেবাছ শেষ কেতিয়া কৰিম, যিখিনি আমাৰ বেছিক চিলেবাছ আমি ডিচেম্বৰৰ ভিতৰত শেষ কৰিব চেষ্টা কৰিম, যিখিনি আমাৰ দিয়া আছে চিলেবাছত। বা যদি কোৱা যে কমপ্লিট, যদি কোৱা যে হোল চিলেবাছ, তেনেহ'লে যিখিনি আমাৰ কাৰেণ্ট এফেয়াৰ্ছ থাকে তেনেহ'লে সেইটো প্ৰিলিমছৰ কাৰণে প্ৰিলিমছৰ আগত শেষ হ'ব, মেইনছৰ কাৰণে মেইনছৰ আগত শেষ হ'ব। কাৰণ তোমাৰ ধৰি লোৱা এইবছৰ মেইনছতে চোৱা, কুৱেশ্যন আহিছে তোমাৰ জুনৰ পৰা, জুলাইত পৰীক্ষা আছিলে হয়নে, সেইখিনিতো আমি ডেফিনেটলি এতিয়া কৰাব নোৱাৰো, ঠিক আছে। ত' এইটো হ'ল আমাৰ ষ্ট্ৰেটেজি যে পাৰিলে ডেইলি কাৰেণ্ট এফেয়াৰ্ছ ডেইলি কৰিবা, ঠিক আছে। আৰু এগেইন হাৰ্ড কপি নোটছ নবনাবা, নোটছ সদায় সদায় চফ্ট কপি বনাবা, অন্তত তোমালোকৰ মানে হিচাপটো থাকিব, নহ'লে তোমালোক লিখি লিখি যাবা, চব পাহৰি যাবা, ঠিক আছে। এইখিনি আছিলে মোৰ ক'ব লগা। এতিয়া তোমালোকৰ কুৱেশ্যন বিলাক কোৱা, তাৰ কি সুধিব আছে অসম পাৰ্টৰ, ছাৰ কোৱা। কাৰেণ্ট এফেয়াৰ্ছৰ গোটেইখিনি মানে জুনৰ পৰা ষ্টাৰ্ট কৰিব ন ছাৰ, মানে অসমৰ পাৰ্ট গোটেইখিনি? কাৰেণ্ট এফেয়াৰ হয় হয় হয়, আমি নেক্সট ইয়াৰ প্ৰিলিমছ মেইনছৰ কাৰণে আমি এইবছৰ জুনৰ পৰা ষ্টাৰ্ট কৰিম। এইবছৰ জুন বা এইবছৰ মে'ৰ পৰা। চোৱা, যোৱা বছৰ প্ৰিলিমছত 2020ৰ পৰা কুৱেশ্যন আহিছে, এই কিন্তু 2020ৰ পৰা কোনে পঢ়িব এতিয়া, 4 বছৰ কাৰণে চব নেকি আৰু, এই প্ৰকাণ্ড হ'ব মানে, লাভ ইমান নহয়। এটা দুটা কুৱেশ্যন আহিব টান, প্ৰিলিমছ পাছ কৰিব লাগে। মই নেক্সট ইয়াৰ যদি এইবাৰতকৈ ডাবল বস্তু ওলাই, তেনেহ'লেও চাগে মানে 100 ছেফ স্ক'ৰ প্ৰবেবলি, মই এতিয়া নকওঁ বাৰু, ডেফিনেটলি বাট আমি 100% স্ক'ৰ কৰিব চেষ্টা কৰিম, ঠিক আছে। ত' সেইটো কাৰণে আই থিংক 20টা কুৱেশ্যন এৰিও দিব পাৰা, যিকেইটা পঢ়িলে তোমাৰ বহুত সময় লছ হ'ব। সেই 2020 আমি কাৰেণ্ট এফেয়াৰ্ছ নপঢ়োঁ, আমি ৰিচেণ্টখিনি পঢ়িম, ঠিক আছে। আচ্ছা, হয়, আৰু কি সুধিছিলা অনলাইন? এইটোৱে আছিল ন? আচ্ছা, ঠিক আছে। কাৰেণ্ট এফেয়াৰ্ছ আমি জুনৰ পৰা ষ্টাৰ্ট কৰিম। আহি গ'ল বুক লিষ্ট। তোমালোকৰ লুচেণ্টৰ পৰা 2খন কিতাপ পাবা, ঠিক আছে। এখন পাইছা চাগে, কিতাপখিনি পাইছা নেকি তোমালোকে? আচ্ছা আচ্ছা, এখন তোমালোকৰ মেইনলি মেইনছৰ কাৰণে এখন সৰু কিতাপ হয়, ঠিক আছে, পুৰা মেইন স্পেচিফিক আছে এইখন। ছেকেণ্ডখন তোমালোকৰ হিষ্ট্ৰীৰ কাৰণে। আচ্ছা, জিঅ'গ্ৰাফী কিন্তু তোমালোকে মেইনলি PDF পাবা, আৰু মানে কাৰণ জিঅ'গ্ৰাফী ধৰি লোৱা ইমান ডাঙৰ সেয়া নহয়। থাৰ্ড আমি এখন ৰেডি কৰি আছো প্ৰিলিমছৰ কাৰণে অনলি, সেইখন তোমাৰ পাৰিলে আমি এখন মেপ হ'ব, ঠিক আছে। ত' সেইখনত তোমালোকৰ ধৰি লোৱা পঢ়াৰ সুবিধাৰ কাৰণে থাকিব এইখন, ঠিক আছে। আচ্ছা, এই দুখন কিতাপ বহুত বেছি ইম্পৰ্টেণ্ট নাই, লুচেণ্টৰ পৰা তোমালোকৰ যি দুখন পাবা। আৰু ইম্পৰ্টেণ্ট কিয়, বিকজ টপিকখিনি কভাৰ কৰা আছে গোটেইখিনি, আৰু যিমান পাৰে এক্সটেনচিভ দিয়া আছে, বেলেগ ফটো মানে ছিংগল স্পেচত নোপোৱা। বাট ইয়াৰ বাহিৰে তোমালোকৰ ডিউটি হ'ল চেবা, অনলাইন PDF পাই যাবা হা, চেবাৰ 8, 9, 10, ঠিক আছে। ইয়াৰে সৰু সৰু কিতাপ, সেইকাৰণে ভয় খাব লগা নালাগে। জিঅ'গ্ৰাফী দুখন আছে, হিষ্ট্ৰী দুখন আছে, পলিটি ইকনমি একেলগে ছেম দুখন আছে, ঠিক আছে। সৰু সৰু কিতাপ দেই, এঘণ্টাত পঢ়ি শেষ কৰি দিব পাৰা। আৰু জিঅ'গ্ৰাফী পাৰ্ট 1, জিঅ'গ্ৰাফী পাৰ্ট 2 দুখন কিতাপ আছে, তাৰে অকল 10টা পেজে লাগে লাষ্টৰ ফালে, বাকীখিনি মানে ইণ্ডিয়ান জিঅ'গ্ৰাফী হয়। ত' সেইকাৰণে এইকেইখন পাৰিলে PDF লৈ লোৱা, অনলাইন পাই যাবা, আছাম গভৰ্ণমেণ্টৰ ৱেবছাইটত পাই যাবা, ঠিক আছে। 8, 9, 10 এইখিনি। ছেকেণ্ডটো হ'ল স্বদেশ অধ্যয়ন, দেট ইজ 11 আৰু 12, অ'কে। 11খন বেছি ইম্পৰ্টেণ্ট, 11খন তোমালোকৰ যিমান পাৰি ভালকে কৰিবা, মই ভালকে লিখি দিছো বাৰু।
জিঅ'গ্ৰাফীৰ কাৰণে ক্লাছ 9 ক্লাছ 10 ঠিক আছে হিষ্ট্ৰীৰ কাৰণে ক্লাছ 9 ক্লাছ 10 পলিটি ইকনমি একেলগে আছে ঠিক ক্লাছ 9 ক্লাছ 10 আৰু এখন ক্লাছ 8 আছে ঠিক আছে সৰু সৰু কিতাপ সেইকাৰণে ভয় খাব লগা নাই যে বহুত কিতাপ দিছো নহয় অকে দেন আহি গ'ল এইখিনি হ'ল চেবাৰ দেই চেবা দেন কাউন্সিলৰ ইয়াৰে দুখন 11ৰ এখন 12ৰ নাম হ'ল 14 ঠিক আছে হ'ল তোমালোকৰ এইখিনি চাফিচিয়েণ্ট হয় অকে ইয়াৰে এক্সট্ৰা আৰু কি লাগিব সেই টাইমটো আমি কৈ দিওঁ যেনেকে তোমাৰ আছাম ইকনমিক ছাৰ্ভে পিডিএফখন অনলাইন পাই যাবা লাগিব ঠিক আছে দেন আছাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যন এক্ট 1886 এভৰি ইয়াৰ কুৱেশ্যন আহি আছে ইয়াতে সেইকাৰণে পঢ়িব লগা হ'ব এইখন থাৰ্ডটো হ'ল আছাম ডিজাষ্টাৰ মেনেজমেণ্ট প্লেন 2022 ঠিক আছে এইখিনি মই সামাৰাইজ কৰাই দিম ক্লাছত অকে বাট এইখিনি যিখিনি মানে লুচেণ্টৰ কিতাপখিনি বাদ দি যিখিনি আমাৰ বেছিক কিতাপ আছে এইখিনি নিজে পঢ়িবা এইখিনি লুচেণ্টখন অকণ এডভান্স হয় তো পাৰিলে এইখিনি আগতে পঢ়ি ল'ব পাৰা ইনফেক্ট যদি তোমালোকে চোৱা 2020ৰ এটা মেইনছৰ কুৱেশ্যন এটা আছিলে ৰাইট এবাউট দ্য পপুলেশ্যন গ্ৰোথ ডেকেডাল পপুলেশ্যন গ্ৰোথ ইন আছাম ফ্ৰম 2001 to 2011 অকে ডেট ৱাজ আস্কড ফ্ৰম দ্য এই ক্লাছ 8ৰ যে কিতাপখন ক'লো ন পলিটিকেল আছাম আছাম ইকনমি এইখনৰ পৰা সেই কুৱেশ্যন ড্ৰ কৰিছিলে দেন এটা আছিলে মোৱামৰীয়া ৰেবেলিয়নৰ কিবা ডাইমেনশ্যন সুধিছিলে সেইটো আছে ক্লাছ 9ৰ যিখন হিষ্ট্ৰী এইখন আছে এইবাৰ ঠিক আছে এইখিনি পঢ়িলে অকণ ইণ্টাৰেষ্ট পাবা দেন আচ্ছা এখন চিক্ৰেট চ'ৰ্চ মই অলপ কম সেইখন ঠিক আছে তাত টোটেল 15টা পাৰ্চনেলিটি দিয়া আছে মই কম সেইটো তো সেইখন হ'ল এজ পাৰ নিউ এডুকেশ্যন পলিচি NEPৰ পিছত আমাৰ এইখন আছাম গভৰ্ণমেণ্টে পাব্লিছ কৰিছে তো যিখিনি পাৰ্চনেলিটি আছে ন যে ভীমবৰ দেউৰী কোৱা দেন কালীচৰণ ব্ৰহ্ম কোৱা সেই গোটেইখিনি সেইখন কিতাপৰ পৰা আহি আছে তো উইল ডিছকাছ সেইখন পাবলৈ টান হা তোমালোকে চাগে মোৰ পৰা জেৰক্স কৰিব লাগিব এইখিনি কিতাপ এনাফ বাকী কাৰেণ্ট এফেয়াৰ্ছ যিখিনি আছে আৰু কাৰেণ্ট এফেয়াৰ্ছ মেগাজিনখন তোমালোকে পিডিএফত পাই যোৱা অনলাইন তাৰ বাহিৰে ডেইলি লেকচাৰটো চাব পৰা বা পিডিএফখন ডাউনলোড কৰি ল'বা স্যাৰ DRI টো বুকছ হৈ গ'ল এইখন যিখন আছে ন আছাম মেনেজমেণ্ট প্লেন 2022 ইয়াৰে আণ্ডাৰত আমাৰ DRI কোৱা DRR কোৱা সেই গোটেইবোৰ ইয়াৰ আণ্ডাৰত আহিবই মই এইখিনি তাতে চাই দিম কাৰণ ইমান চোৱা আছাম ৰিপৰ্টখন তোমাৰ মোৰ দেন 300 পেজ হয় ঘৰত তোমালোকে অকলে পঢ়িব নোৱাৰা ইমানখিনি তো মই পঢ়াই দিবই লাগিব সেইখিনি পাৰ্ট কোৱা এইখিনি হৈ গ'ল নেক্সট কোৱা এইবাৰ স্যাৰ ইণ্টাৰনেল চিকিউৰিটিটো তেওঁলোকে বেচিছ কৰি পেলাই বাকীখন পেপাৰত বেছিকে সুধিব পৰা চান্স আছে নি বাৰু মানে লাষ্ট ডেফিনেটলি ইয়াৰ এটা যেনেকে ডিজাষ্টাৰ সুধি আছে য়েছ হয় বিকজ লাষ্ট 2 বছৰত ইণ্টাৰনেল চিকিউৰিটি অহাই নাই অ'কে ইণ্টাৰনেল চিকিউৰিটি এটা কুৱেশ্যন আহিলে সেইটো ড্ৰাগছৰ ওপৰত সেইটো আকৌ আহিছে এথিক্সত ঠিক আছে ডাইৰেক্টলি অহা নাই ইণ্টাৰনেল চিকিউৰিটি তো ইণ্টাৰনেল চিকিউৰিটিৰ কাৰণে ডেফিনেটলি ড্ৰাগছ এতিয়াও ইম্পৰ্টেণ্ট হয় বৰ্ডাৰ কনফ্লিক্ট সুধিব বুলি ভাবিছো এতিয়ালৈকে সোধা নাই বৰ্ডাৰ কনফ্লিক্ট ইম্পৰ্টেণ্ট হয় আৰু থাৰ্ডটো হ'ল ৰিচেণ্টলি অসমত যদি মনত আছে তোমালোকৰ আফস্পা ডিষ্ট্ৰিক্ট কমাই দিছে এতিয়া অকল 4খন আছে হয়নে তাৰ ওপৰত ডাটাও আছিলে ঠিক আছে আৰু এই বছৰ এটা চিফ মিনিষ্টাৰ আৰম্ভ কৰিছিলে আছাম পিচ প্ৰচেছ যদি মনত আছে ঠিক আছে যে অসমত পিচ কেনেকে আহি আছে এটচেট্ৰা তো তাৰ আণ্ডাৰত CM এ 4টা নে 5টা তোমাৰ পিচ তোমাৰ চাইন মানে এগ্ৰিমেণ্টৰ ওপৰত কথা কৈছে এটা হ'ল আলফা এটা আছিলে কাৰ্বি এটা আছিলে বড়ো এটা আছিলে আৰু আদিবাসী আৰু কিবা এটা আছিলে পাহৰিলো হা তো সেইখিনি বস্তু তোমালোকৰ এইবছৰ মেইনছৰ কাৰণে ইম্পৰ্টেণ্ট বিকজ লাষ্ট 2 ইয়াৰ্ছ ইণ্টাৰনেল চিকিউৰিটি কুৱেশ্যন অহা নাই লগতে যিহেতু কেইদিনমান আগত এতিয়া চলি আছে তোমাৰ এই ট্ৰেডিঙৰ কেছটো তাৰ আগত চলি আছিলে অসমত কল চেণ্টাৰ কেছটো চাইবাৰ মানি চিকিউৰিটি লণ্ডাৰিং আৰু ফিচিং য়েছ চাইবাৰ চিকিউৰিটি য়েছ ফালৰ পৰা হয় হয় মাইগ্ৰেশ্যনৰটো এটা ইছ্যু আছে মাইগ্ৰেশ্যন এইবাৰ আহি গৈছে ইণ্টাৰনেল চিকিউৰিটিটো অহা নাই বাট অভাৰঅল মানে মাইগ্ৰেশ্যনৰ ওপৰত কুৱেশ্যনটো আহিছে এইবাৰ নৰ্থ GS5 ইষ্ট আহিছে ইনচাৰ্জেঞ্চি মানে অভাৰঅল ইম্পৰ্টেণ্ট হৈ যাব ন নৰ্থ ইষ্ট ইনচাৰ্জেঞ্চি এইবছৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হৈ যাব আৰু ডেফিনেটলি নেক্সট ইয়াৰত তোমাৰ এনেকুৱাও হ'ব পাৰে যে বাংলাদেশ ইছ্যুৰ লগত লিংক কৰাই দিব পাৰে
হয় সেইখিনি পৰা ইম্পৰ্টেণ্ট হয় ইণ্টাৰনেল চিকিউৰিটি কুৱেশ্যন এইবাৰ ইম্পৰ্টেণ্ট হ'ব কুৱেশ্যন আহাই নাই ঠিক আছে আৰু কোৱা বেলেগ ছাৰ বেলেগ আৰু কিবা কোৱা ছাৰ ছাৰ আপুনি মানে PDF যিখিনি দি আছে মানে ডেইলি কাৰেণ্ট এফেয়াৰ্ছ সেইখিনি মানে থৈ আছো ছাৰ কিন্তু বহুতখিনি হৈ গৈছে ছাৰ আপুনি যে এতিয়া অসমৰ যিখিনি পঢ়াব সেইখিনি এনাফ হ'ব নে এইখিনিও লগত থৈ যাব লাগিব ছাৰ চোৱা মই যেতিয়া এই যে অসমৰ কাৰেণ্ট এফেয়াৰ্ছ ক্লাছটো আৰম্ভ কৰি আছো ন অসমৰ কাৰেণ্ট এফেয়াৰ্ছ ক্লাছটো আৰম্ভ কৰোঁতে তাৰে যিকেইটা ইম্পৰ্টেণ্ট হয় সেইটা মই ইয়াতে ইণ্ডিকেট কৰিমেই সেইখিনি তুমি ৰিভাইজ কৰিব পাৰা মই সেইকাৰণে কওঁ তুমি PDF খিনি যে থৈ গৈছা যদি PDF নথৈ কিনে তুমি যদি ওৱান নোটত ইণ্ডিকেট কৰিলা হয় তোমাৰ কাৰণে বহুত সহজ হৈ গ'ল হয় ঠিক আছে হয় এতিয়াও দেৰি হোৱা তুমি আই থিংক এতিয়ালৈকে যিখিনি হৈ গৈছে মই এইখিনি আকৌ কৰাই দিমেই হা তোমালোকৰ ক্লাছত কিন্তু মই সঁচাকৈ বিচাৰোঁ যে তোমালোকে এটলিষ্ট নেক্সট ইয়াৰ ইণ্টাৰভিউলৈকে তোমালোকে ওৱান নোটটো পুৰা হলিষ্টিকেলি আৰম্ভ কৰা চব মই পেপাৰ যদি ৱাইজ দেখাব পাৰো ছেগ্ৰিগেট কৰি পেলাই ভৰাই গৈছো মই তো ওৱান নোটত তোমাৰ কি হয় ওৱান নোটত কি হয় যে তোমাৰ একটো নোটবুকখন থাকে হয়নে তাৰে আণ্ডাৰ তোমালোকে বনাই যাব পাৰা কি টপিক বেলেগ বেলেগকে হয়নে তাৰে আণ্ডাৰত এভৰি টপিকৰ আণ্ডাৰ সৰু সৰু নোটছ বনাব পাৰা তো এই বহুত বহুত সুবিধা আছে ওৱান নোটটো ইউজ কৰা মানে তাৰ টপিকখিনি এবাৰ জাষ্ট এদিনৰ কষ্ট 2 ঘণ্টাৰ কষ্ট নোটছটো কেনেকে বনাবা টপিকবোৰ ডিভাইড কৰি সেইটো এবাৰ ভাবি ল'ব লাগিব বাকীখিনি এভৰিডে ইউজ মানে এড কৰি গ'লে হ'ল আৰু চাবৰ কাৰণে ৰিভাইজ কৰিবৰ কাৰণে সুবিধা হয় ইউজ কৰিছেনে ওৱান নোটটো কৰিবা তোমালোকে তোমালোকে ষ্টুডেণ্ট একাউণ্ট দি কৰিবা কাৰণ তেতিয়া ফ্ৰী হৈছে প্ৰবেবলি বাট যদি মানে ডাইৰেক্ট মানে প্ৰিমিয়ামটো ছেগ্ৰিগেট মাৰা কৰিবলৈ ভাল হয় হয় ছেগ্ৰিগেট কৰাৰ কাৰণে বহুত সুবিধা চ' নোট মেকিংটো তোমালোকে পৰাপক্ষত ওৱান নোটত কৰা আৰু ইনফেক্ট মই যেতিয়া ক্লাছত যেতিয়া কৈ থাকো বা ৰিজৱানে যেতিয়া ক্লাছ ল'ব বা আস্তাফুল ক্লাছ ইম্পৰ্টেণ্ট বস্তু কয় ন যদি তোমাৰ লাগে যে ইম্পৰ্টেণ্ট হয় লগালগ ওৱান নোটৰ সেই টেবত খুলি জাষ্ট ৱৰ্ডটো লিখি থৈ দিবা এক্সামৰ আগত অন্তত ৰিভাইজ কৰিব নহ'লে মনত পৰিব বস্তুখিনি ঠিক আছে 2 ঘণ্টা হ'ল কিবা সুধিব আছে আৰু তোমালোকৰ হিষ্ট্ৰী আৰম্ভ হৈ আছে নেক্সট উইকৰ পৰা মই তোমালোকৰ আছাম পলিটি আৰু আছাম কাৰেণ্ট এফেয়াৰ্ছ মই ষ্টাৰ্ট কৰিছোঁ হিষ্ট্ৰী এইটো উইকত আৰম্ভ হৈ আছে কিবা আছিলে বেলেগ কুৱেশ্যন মানে বুকছ এণ্ড ৰাইটাৰ মানে সেইবোৰ তোমালোকৰ কিতাপখন আছে যিখন ডাঙৰ কিতাপ আছে সেইখন আছে তোমালোকৰ বাকী ইম্পৰ্টেণ্ট যি আছে সেইখিনি কাৰেণ্ট এফেয়াৰ্ছ সেইখিনি আহি থাকিব বেলেগ কিবা লাষ্ট এইটো হ'ল যে বৰ্মনৰ ৰজা কিমানজন 13জন ঠিক আছে 13 নম্বৰজন কোন হয় ভাস্কৰ বৰ্মন হয়নে কেইজনমান মানে পাৰ্টিকুলাৰ মনত যেনেকে ধৰি লোৱা মানে হিন্দুত আমাৰ হিন্দু মানে ৰিলিজিয়ন ইয়াক কোৱা নাম্বাৰ 5টো জেনেৰেলি গণেশ ভগৱানৰ লগত গণেশৰ লগত আমি সেয়া কৰোঁ অ'কে ত' বৰ্মন ডাইনেষ্টিৰ পঞ্চম 5জনৰ নাম কি হয় গণপতি বৰ্মন ঠিক আছে 10 নম্বৰটোৰ নাম কি হয় 10 নম্বৰটো আমাৰ 10টো চন্দ্ৰৰ পৰা আহে চন্দ্ৰমুখ বৰ্মন নম্বৰটো 9 নম্বৰটো আছিল সেইটোৱে ত' তেনেকে সেইবোৰ মনত ৰাখি থবা যেনেকে আকৌ ক'লো যে তোমাৰ আহোম ৰজা নাম্বাৰ 8জন কোন হয় উদাংপা নাম্বাৰ 14 চুহুংমুং 15 চুক্লেংমুং 16 চুকাম্পা নেকি লংগেষ্ট চাৰ্ভিং আহোম ৰজা কোন হয় চুকাম্পাৰ আৰু এটা নাম কি হয় কোৰা ৰজা প্ৰতাপ সিংহৰ নাম কি টুচেংফা হয়নে চেঙেলীয়া তাৰ পৰা টুচেংফা ত' এই যেনেকে তোমাৰ উদয়তা সিংহ তেখেতৰ আৰু এটা নাম কি হয় শূন্যাতফা ঠিক আছে এতিয়া মনত কেনেকে ৰাখিছো মই ক'ত যেনেকে উদয় মানে কি উদয় হয় সূৰ্য উদয় হয় সেইকাৰণে চান ৱৰ্ডটো মোৰ মূৰত মানে এইটো মানে সেইকাৰণে চান্যাতফা বা শূন্যাতফা ত' তোমালোকে সেইবিলাক বস্তু তেনেকে নিজৰ কাৰণে বনাই যেনেকে প্ৰতাপ সিংহ চেঙেলীয়া সেইকাৰণে চুচেংফা খুৰা মানুহজনৰ খোজকাঢ়িবৰ কাৰণে কি লাগে লাখুটি লাগে ন সেইবিলাক খাম্বা বুলি মনত খাম্বা ঠিক আছে তোমাৰ খুৰা যাব নেকি চুখাম্ফা সেই খাম্বাটো আছে ত' তোমালোকে তেনেকে নিজে মনত ৰখা ষ্টাৰ্ট কৰা আৰু এইবিলাক বস্তু যদি চোৱা আগতে ইম্পৰ্টেণ্ট নাছিলে আজিকালি ইম্পৰ্টেণ্ট হয় ত' উপায় নাই এক্সট্ৰা কষ্টটো কৰিব লাগিব ঠিক আছে
চিমিলাৰলি জিঅ'গ্ৰাফী ক্ষেত্ৰত আমাৰ হিল কেইখনৰ নাম কি আছিল ক'ব পাৰিবা? পাটকাইটো লাষ্টৰ সেই আগৰ পৰা অসমৰ যিখিনি পাৰ্ট আছে, লেটছে এইখিনি হিমালয় হয় ন, মনত আছে? ইয়াত হিল কেইখনৰ নাম কি আছে? ডাফলা, তাৰপিছত মিচিমি, ডাফলা, মিৰি, এভৰ, মিচমি, তাৰপিছত কি পাটকাই, তাৰপিছত নাগা, গুড, দেন দুচাই আগত ব্লু মাউণ্টেইনটো কেতিয়া আহিব? আগত আহিব নিশ্চয় আহিব? মিজো, ঠিক আছে। তো ডাফলা, চৰি ডাফলাটো আছে। তো মই কিৱৰ্ডটো কৈছিলো ন, ডি মানে এইটো ডিয়াৰ, তাৰ D1 ডাফলা, মেম MAM, মিৰি, এভৰ, মিচমি, পি মানে প্লিজ, নেভাৰ, কিৱৰ্ডটো মই পাহৰিলো, এন মানে নাগা, ঠিক আছে। তো এই তেনেকুৱা নমেনক্লেচাৰত বস্তুখিনি জিঅ'গ্ৰাফিখিনি মনত ৰাখিব চেষ্টা কৰোঁ। যেনেকে তোমাৰ এতিয়া ব্ৰহ্মপুত্ৰ ট্ৰাইবেটৰী, নৰ্থ বেংক কিমান আছে, চাউথ বেংক কিমান আছে, বা কোনকেইখন ইম্পৰ্টেণ্ট হয়, এনেকে এতিয়া তোমাৰ just ঘৰত চাবা হা এইবিলাক বস্তু। ব্ৰহ্মপুত্ৰৰ অৰিজিন কি হয় অলৰেডি কৈছা এবাৰ, কি হয়? এংচি গ্লেচিয়াৰ, আৰু আগতে কি আছিল? চেমাইং ডাম। আচ্ছা, সুমনস্কিৰিৰ অৰিজিন কি হয়? সদায়তো শুনিছে সুবনচিৰি, কিবা যে গ্লেচিয়াৰ ভাবিছিলা তোমালোকে সুবনচিৰি। তোমালোকে যে কামেঙৰ অৰিজিন কি হয়? কামেংখনৰ নাম কি হয় ইণ্ডিয়াত? কামেং জৱাহৰলাল, ঠিক আছে। তো তাৰে অৰিজিন কি হয়? তো সেই পাৰ্টটো তোমালোকে যেনেকে এতিয়া ধৰিলা যোৱাকালি কাৰেণ্ট এফেয়াৰ্ছ আহিছিলে, আমাৰ এনক্ৰচমেণ্টৰ এটা টপিক চলি আছে, সোণাই ৰূপাই ৱাইল্ড লাইফ চেঞ্চুৰী ক'ত আছে? শোণিতপুৰ। সোণাই ৰূপাই যিটো এক্সটেনশ্যন আছে অৰুণাচল প্ৰদেশ, সেইখনৰ নাম কি হয়? নেশ্যনেল পাৰ্ক কি ক'লে? নহয়, এইটো তোমাৰ ইষ্টৰ পিনে আছে, ঠিক আছে। তো সেই পাৰ্টখিনি তোমালোকে মানে সময়টো সময় নিজে কৰিব লাগিব, আৰু সেইটো আহিব কাৰেণ্ট এফেয়াৰ্ছৰ লগতে এই মেপিঙৰ পাৰ্টটোৰ পৰা, ঠিক আছে। য়েছ, এখন কিতাপ কিনিবা দেই। যদি ইংলিছ মিডিয়ামত পোৱা ভাল, অসমৰ এটলাছ। যদি নোপোৱা, এতিয়া সৰুতে ভূগোল বুলি কৈছিলে, ভূচিত্ৰাৱলী, য়েছ। তো ভূচিত্ৰাৱলী এখন কিনি ল'বা, 30-40 ৰুপিজ ল'ব, সৰু এখন কিনি ল'বা মেপৰ কাৰণে, ঠিক আছে। হ'ব, আজি এইখিনিতে এৰিছো। তোমালোকৰ মই পলিটি আৰম্ভ কৰিম নেক্সট উইকৰ পৰা, হিষ্ট্ৰী এইটো আৰম্ভ হৈছে, ঠিক আছে। থেংক ইউ অল। থেংক ইউ ছাৰ।